আহক আমি শাস্ত্ৰ মেলিছোঁ, যিহেতু আমি প্ৰভু শিক্ষা প্ৰাৰ্থনা শিকি আছোঁ। মতি 6 অধ্যায়, মতি 6 অধ্যায়লৈ গৈছোঁ সকলোৱে। মতি 6 অধ্যায়লৈ আহক আমি শাস্ত্ৰ মেলিছোঁ। মতিয়ে লিখা সুবাৰ্তা 6 অধ্যায়, মতি সুবাৰ্তা 6 অধ্যায়। মতি Gospel of Matthew 6 অধ্যায়, 6 অধ্যায় মতি। 9 পদৰ পৰা আমি একেলগে পঢ়িছোঁ 13 পদলৈ। 9 পদৰ পৰা 11-13 পদলৈ একেলগে পাঠ কৰিম ধীৰে ধীৰে। এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা, হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক। আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। আমাৰ দৰোৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা। আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা। কিয়নো ৰাজ্য, মহিমা আৰু পৰাক্ৰম সদা সৰ্বদাই হওক আমেন। যোৱা আগৰ সপ্তাহত আমি এই প্ৰভু শিক্ষা প্ৰাৰ্থনাৰ বিষয়ে শিকিছিলোঁ। আচলতে আমি বেলেগ কিছুমান চাৰ্চত যদি যাওঁ, বেলেগ মণ্ডলীবিলাকত যদি যাওঁ, তেতিয়াহ'লে এই প্ৰভু শিক্ষা প্ৰাৰ্থনা প্ৰত্যেক দেওবাৰে বা ৰবিবাৰে বুলি কয়নে, দেওবাৰ ৰবিবাৰে একেটাই বাৰ, গতিকে তেওঁলোকে মুখস্থ কৰিব দিয়ে। প্ৰত্যেক যেতিয়াই ছানডে গোট খাওঁ তেওঁলোকে মেমৰাইজ কৰে আৰু সমজুৱাভাৱে তেওঁলোকে প্ৰাৰ্থনা কৰে, প্ৰে কৰে। কিন্তু সচৰাচৰতে আমাৰ ইয়াত আপোনালোকে এইটো দেখা নাপায়, যিবিলাক বেলেগ চাৰ্চত দেখা পায় তেনেকুৱা এইবাৰ বা আমাৰ ইয়াত কৰা দেখা নাযায়। কিয়? কাৰণ তাৰ কাৰণটো আমি জনাটো দৰকাৰ। কাৰণ আমি যোৱাবাৰ শিকিছিলোঁ এই প্ৰভু শিক্ষা প্ৰাৰ্থনাৰ বেকগ্ৰাউণ্ডৰ বিষয়ে যোৱাবাৰ শিকিছিলোঁ। গতিকে যীশুৱে কৈছে তেওঁৰ শিষ্যবিলাকক যে তেওঁৰ শিষ্যবিলাকে যেতিয়া প্ৰাৰ্থনাৰ বিষয়ে যীশুৰ ওচৰত আবেদন কৰিছিল, তেতিয়া যীশুৱে এই প্ৰাৰ্থনা তেওঁলোকক এনেধৰণে কৰিবলৈ শিকাইছিল। ইন দিছ মেনাৰ বুলি কৈছিলে, এই ধৰণে কৰিবা। এইটো প্ৰাৰ্থনা কৰা বুলি কোৱা নাছিলে। এইটো প্ৰাৰ্থনা কৰা বুলি কোৱা কথাটো বেলেগ, এই ধৰণে কৰাটো এক্সাম্পল দেখুৱাটো বেলেগ হয়। গতিকে এই প্ৰাৰ্থনাটো মুখস্থ কৰি থাকিবা, তেওঁ এই ধৰণৰ ইণ্টেনশ্যন লৈ পিনি প্ৰভু শিক্ষা প্ৰাৰ্থনা তেওঁলোকক শিষ্যসকলক শিকোৱা নাছিল। এই ধৰণে প্ৰভুৱে কেতিয়াও কোৱা নাছিল এই প্ৰাৰ্থনা তোমালোকে মুখস্থ কৰি মাতি থাকিবা। এই কথা শিষ্যসকলক প্ৰভুৱে কোৱা নাছিল। গতিকে প্ৰভু শিক্ষা প্ৰাৰ্থনাই মোক কি শিকাব বিচাৰিছে, কেনেকৈ ঈশ্বৰৰ মানুহে প্ৰাৰ্থনা কৰা উচিত, এই প্ৰভু শিক্ষা প্ৰাৰ্থনাই মোক শিকাব বিচাৰিছে। আৰু প্ৰভু শিক্ষা প্ৰাৰ্থনা আমি কিয় মুখস্থ কৰি একেলগে গাব নোৱাৰোঁ? কাৰণ মতিয়ে যিটো প্ৰভু শিক্ষা প্ৰাৰ্থনা ৰেকৰ্ড কৰিছে যীশুৰ শিষ্য, আৰু লোক যিটো ৰেকৰ্ড কৰিছে, লোক 11 অধ্যায়ৰ প্ৰভু শিক্ষা প্ৰাৰ্থনা পৌলৰ লগৰীয়া, দুইটাৰ মাজত এক হুবহু মিল নাই, একেবাৰে ছেইম নহয়। প্ৰভু শিক্ষা প্ৰাৰ্থনা লোকে যিটো ধৰণেৰে ৰেকৰ্ড কৰিছে আৰু মতিয়ে যিটো ৰেকৰ্ড কৰিছে, দুইটাৰ মাজত হুবহু মিল নাই। গতিকে কেনেকৈ আমি মুখস্থ কৰিম তেনেহ'লে? লোকে অলপ বেলেগ ধৰণে প্ৰভু শিক্ষা প্ৰাৰ্থনা লিখিছে, মতিয়ে বেলেগ ধৰণে লিখিছে, আমি কেনেকৈ মুখস্থ কৰিম? কোনটো মুখস্থ কৰিম? গতিকে যিসকলে এইটো বিষয়ক লৈ তৰ্ক বিতৰ্ক কৰে তেওঁলোকৰ উত্তৰ নাথাকিব তেতিয়াহ'লে। গতিকে যিটো বিষয়, মূল বিষয়টো, প্ৰাৰ্থনাৰ মূল বিষয় বা মূল কথাবিলাক কেনেকুৱা হোৱা উচিত আৰু ঈশ্বৰলৈ আমি কি প্ৰাৰ্থনা কৰা উচিত, কেনেধৰণৰ প্ৰাৰ্থনা আমি কৰা উচিত, আমি আহক প্ৰভু শিক্ষা প্ৰাৰ্থনাটো অলপ পৰীক্ষা কৰা উচিত। গতিকে প্ৰাৰ্থনা কৰিবলৈ হ'লে বাইদেউৰ পৰা গৈছে গেলেক্সি F5 এইটোৱে নহয় জানো? ঠিক A55 ঠিকে আছে।
হয় নেট কেতিয়াবাই হয় এনেকুৱা হয় আপ এণ্ড ডাউন। গতিকে প্ৰভু শিক্ষা প্ৰাৰ্থনাৰ বিষয়ে আমি শিকি আছো। প্ৰভু শিক্ষা প্ৰাৰ্থনাত যে অগ্ৰাধিকাৰ প্ৰথমতে কোনটো হোৱা উচিত, অগ্ৰাধিকাৰ যেনেদৰে আপোনালোকে যিসকলৰ ৰেচন কাৰ্ড আছে, অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল আছে, আৰু কিছুমান ৰেচন কাৰ্ডত একেবাৰে মানে কি কয় গৰীব শ্ৰেণীৰ দুটা ভাগত ভাগ কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীবিলাকক, চাউল পোৱাসকলক, নহয়নে? গতিকে এতিয়া অগ্ৰাধিকাৰ, প্ৰথম অগ্ৰাধিকাৰটো কি আৰু পিছত কি প্ৰাৰ্থনা কৰা উচিত, ফাৰ্ষ্ট কোনটো প্ৰাৰ্থনা কৰা উচিত, ফাৰ্ষ্ট কোনটো আমি প্ৰাৰ্থনাত বিষয়টো ফাৰ্ষ্ট কোনটো হোৱা উচিত, আৰু ছেকেণ্ডটো আমাৰ ডিমাণ্ড কি। ফাৰ্ষ্টটো ঈশ্বৰৰ, অৱশ্যে আমি ঈশ্বৰৰটো বিচাৰিছো, নহয়নে? মতি 6:33 যীশুৱে কৈছে, প্ৰথমতে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তাতে সকলো তোমালোকক দিয়া হ'ব। মতি 6:33 কৈছে, ফাৰ্ষ্ট সিক দ্য কিংডম অফ গড এণ্ড হিজ ৰাইচিয়াছনেছ। গতিকে এতিয়া প্ৰভু শিক্ষা প্ৰাৰ্থনাৰ প্ৰথম বিষয়টো আছিলে, হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক। 10 আজ্ঞাৰ 3 নম্বৰ আজ্ঞাটো কি আছিলে? ঈশ্বৰৰ নাম অনৰ্থক ৰূপে নলবা, পিতৃ ঈশ্বৰৰ নাম দুৰ্ব্যৱহাৰ নকৰিবা, ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা। 10 আজ্ঞা যাত্ৰা পুস্তক 20 অধ্যায়ত লিখিছে, নহয়নে? গতিকে আমি বহুত ক্ষেত্ৰত দেখা যাওঁ ঈশ্বৰৰ নাম ডেমেজ কৰাটো আমি দেখা পাওঁ, ঈশ্বৰৰ ৰিপুটেশ্যনটো বৰবাদ কৰা দেখা পাওঁ বহুত খ্ৰীষ্টিয়ানৰ ৰং লাইফৰ কাৰণে, বহুত খ্ৰীষ্টিয়ানৰ তেওঁলোকৰ বেয়া ভুল জীৱনৰ কাৰণে ঈশ্বৰৰ নাম অপমানিত হোৱা বা ডেমেজ হোৱা বা ৰিপুটেশ্যনটো নষ্ট হোৱা পৰজাতিৰ আগত দেখা পাওঁ। আমি ইতিমধ্যে ৰোমিয়া 2 অধ্যায়টো চাইছিলোঁ, ইজৰাইলৰ যিহুদীবিলাকৰ ভুলৰ কাৰণে গতিকে তেওঁলোকে ঈশ্বৰৰ নামটো অপবিত্ৰ কৰিছিল। জিএছকেৰ 36:20 কৈছে, তোমালোকে যি জাতিবিলাকৰ মাজত গৈছিলা, সেই জাতিবিলাকৰ মাজত গৈ তোমালোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলা। হয়, ইজৰাইলৰ যিটো ভুল ফলচিটিৰ কাৰণে, ইজৰাইলৰ ভুলৰ কাৰণে ঈশ্বৰৰ নামটো পৰজাতিৰ মাজত নিন্দনীয় হৈছিল, অপবিত্ৰ হৈছিল। গতিকে তোমাৰ নাম পূজনীয় হওক, প্ৰাৰ্থনা কৰাৰ আগতে সেইটো চিন্তা কৰা উচিত আছিল, নহয়নে? ঈশ্বৰৰ লোকসকলে যে মোৰ জীৱনৰ ভুল জীৱনৰ কাৰণে পৰজাতিৰ মাজত মোৰ ঈশ্বৰৰ নামটো নিন্দনীয় বা ঈশ্বৰৰ নামটো অপমানিত হৈছে নেকি? দেউতাকৰ নাম মাটিত মিলাই দিছে নেকি ল'ৰাজনে তেওঁৰ ভুলৰ কাৰণে? গতিকে ঈশ্বৰৰ নাম প্ৰফেইন, নিন্দনীয়, অৱনমিত হোৱাটো একেধৰণৰ কথা এতিয়াও বৰ্তমানো। গতিকে বহুত নামধাৰী খ্ৰীষ্টিয়ানবিলাকে ভুল কৰিব, বহুত গণ্ডগোল কৰে, আৰু গোটেই সঁচা খ্ৰীষ্টিয়ানবিলাকৰো বদনাম হয়, আমাৰো সুবাতৰি প্ৰচাৰত অসুবিধা হয়। তেওঁলোকৰ কিছুমানে কয় তোমালোকে চাৰ্চত গ'লে কিবা কিবা গাহৰি এটা দিম, গাহৰি পাবা, গৰু হাল দিম, বা তোমাৰ কেঞ্চাৰ ভাল হ'ব, বিভিন্ন ধৰণৰ প্ৰলোভন তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দি বহুত মানুহক কয় চৌকল ধৰ্মান্তৰিত বা কি কয় কনভাৰ্চন শব্দটো তেওঁলোকে ইউজ কৰিছে। আৰু তেওঁলোকৰ কিছুমানে সেই গণ্ডগোল নকৰা নহয়, তেওঁলোকে গণ্ডগোল কৰে, গৰু হাল দিম, ফিল্টাৰ দিম, বা কিবা কিবি কৰি দিম, কিবা কিবি হ'ব, এই ধৰণৰ প্ৰলোভন উপদৌখন ঘোষ দি কিছুমানক ক'বাত আমি নিউজত তেনেধৰণৰ ঘটনা আমি দেখা পাওঁ। চৌকল খ্ৰীষ্টিয়ান, আত্মবুকিত খ্ৰীষ্টিয়ান, নামধাৰী খ্ৰীষ্টিয়ানবিলাকৰ, নমিনেল খ্ৰীষ্টিয়ানবিলাকৰ এই কাৰ্যই আমাৰ দৰে সত্যত থকা, সত্য প্ৰচাৰ কৰা সকলোৰো সমাজত নাক মুখ ওলাবলৈ দিগদাৰ হৈছে এতিয়া খ্ৰীষ্টিয়ান বুলি ক'বলৈ তেওঁলোকৰ কাৰণে। ছ'চিয়েল মিডিয়াত আপোনালোকে চালে এইটো গম পায়, সামাজিক মাধ্যমত কি চলি থাকে এইবিলাক কথা। গতিকে তোমাৰ নাম পূজনীয় হওক, কিন্তু তেওঁলোকেই সেই প্ৰভু শিক্ষা প্ৰাৰ্থনা ভাটৌ চৰাই গোৱা দি প্ৰত্যেক দেওবাৰে গাই থাকে তেওঁলোকৰে মাজৰে কিছুমানে, কিন্তু তেওঁলোকে ভাবি নাচায় আমাৰ অপকৰ্মৰ দ্বাৰা পিতৃ ঈশ্বৰৰ নামটো নিন্দনীয় হৈছে। গতিকে আমি যেতিয়া ভুল আৰু শুদ্ধ যেতিয়া চিনি নাপাওঁ, ৰাইট আৰু ৰং নিৰ্ধাৰণ কৰিব নোৱাৰো, আৰু আমি ইনজাষ্টিচ, অন্যায় বা তেনেকুৱা ন্যায় পথটো নাজানো, আমি হয়তো তেতিয়া ঈশ্বৰৰ নামটো অপমানিত কৰিব পাৰো, নহয়নে? গতিকে ঈশ্বৰে তেওঁৰ নামটো পূজনীয় হোৱাটো বিচাৰে। তোমাৰ নাম পূজনীয় হওক বুলি যীশুৱে কৈছে প্ৰাৰ্থনা কৰিবলৈ।
তাৰ মানে ঈশ্বৰে তেওঁৰ নামটোক লৈ বহুত চিন্তিত এই বিশ্বত তেওঁৰ নামক লৈ যহোৱাৰ মৰ্যাদা সন্মান মুকুট কিৰীতি যাতে অৱনমিত নহয় গুৱাহাটীৰ বা বিশ্বৰ ইংলেণ্ডৰ ৰাজকীয় পৰিয়ালে সেই পৰিয়ালৰ মান সন্মান খানদানৰ খ্যাতি নিশ্চয় কোনোবা এটা সন্তানৰ বা পৰিয়ালৰ এটা মানুহৰ কাৰণেই গোটেই খানদান বৰবাদ হৈ যাব পাৰে সমাজত এটা মানুহৰ এই পৰিয়ালৰ এটা ক্ৰাইম এটা ভুলৰ কাৰণে নহয়নে হয় ৰাজকীয় পৰিয়ালটো অৱনমিত হ'ব পাৰে সমাজত গতিকে পিতৃ ঈশ্বৰৰ নামটো পূজনীয় হওক আমি ইতিমধ্যে শিকিছিলোঁ যোৱাবাৰ এইটো শিকিলোঁ আমি এইটো এতিয়া নাচাওঁ আমি এইটো বিষয়টো জাষ্ট ৰিপিট কৰিছোঁ ছেকেণ্ডটো আছিলে কি আছিলে তোমাৰ 2 নম্বৰটো আছিলে তোমাৰ ৰাজ্য হওক যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতে তোমাৰ ইচ্ছাপুৰ হওক হয়নে গতিকে খ্ৰীষ্টিয়ানে অনুভৱ কৰিছে যে আমি এটা সঠিক জীৱন কৰা উচিত খ্ৰীষ্টিয়ান লাইফ যাতে অনন্তকালে ৰাজ্য অনন্তকালে গৌৰৱৰ কাৰণে আমি জীয়াই থাকিব পাৰোঁ গতিকে বাহ্যিক পালৰ পৰা ঈশ্বৰৰ ৰাজ্য হওক বুলি ক'লে কি বুজাম দাই কিংডম খাম ঈশ্বৰৰ ৰাজ্য হওক ইয়াৰ মিনিংটো কি বাহ্যিক পালৰ পৰা আমি ঈশ্বৰৰ ৰাজ্য বঢ়াব বিচাৰিছোঁ আমি কনভাৰ্সন নকৰোঁ ধৰ্মান্তৰিত নকৰোঁ কাকো আমি স্বৰ্গ ৰাজ্য যোৱাটো মানুহক কনফাৰ্ম কৰি দিওঁ চিয়ৰ কৰি দিওঁ নতুনকৈ জন্ম নাপালে স্বৰ্গ ৰাজ্যত কোনেও যাব নোৱাৰে তুমি বিশ্বাস কৰিলে স্বৰ্গ যাবা পাক্কা স্বৰ্গ যাব মন আছে যদি স্বৰ্গ যোৱাটো আমি চিয়ৰ কৰোঁ পূবৰ পৰা পশ্চিম উত্তৰ দক্ষিণ সকলোতে বাহ্যিক পালৰ পৰা আমি স্বৰ্গ ৰাজ্য বৃদ্ধি কৰোঁ আমি কাকো কনভাৰ্সন বা ধৰ্মান্তৰিত নকৰোঁ নহয়নে আমি তেনেকুৱা কাম নকৰোঁ কিন্তু ভিতৰুৱা পালৰ পৰা আমি আন্তৰিক পালৰ পৰা আমি এনেকৈ ঈশ্বৰৰ ৰাজ্য আমাৰ অন্তৰত ধনী হৈছোঁ ঈশ্বৰৰ ৰাজ্যত আমি চহকী হৈছোঁ আমি ঈশ্বৰৰ জ্ঞানত বিশ্বাসত ক্ৰমান্বয়ে বৃদ্ধি পাই গৈছোঁ ইয়েছ সেইটো ঈশ্বৰৰ ৰাজ্য বাঢ়ি যোৱাটো তাৰপিছত তোমাৰ ইচ্ছা পূৰ হওক যেনেকৈ স্বৰ্গত তেনেকৈতো পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক ইয়াৰ মিনিংটো কি যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক ইয়েছ এই বাইবেল পদটো দুইটা ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি ঈশ্বৰৰ ইচ্ছা কি প্ৰথমতে অবিশ্বাসী মানুহৰ বাবে জগতৰ মানুহৰ বাবে বাইবেলে প্ৰথম তিমোথী 2:4-5 কৈছে ঈশ্বৰৰ ইচ্ছা এই যেন সকলো মানুহে পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায় যোহন 6:40 কৈছে ঈশ্বৰৰ ইচ্ছা যেন তেওঁৰ বিশ্বাস কৰি যীশুত বিশ্বাস কৰে আৰু বিশ্বাস কৰি যেন অনন্ত জীৱন পায় আৰু শেষৰ দিনা মই তেওঁক তুলিম গতিকে উদ্ধাৰ নোপোৱা মানুহবিলাক যিসকলে অনন্ত দণ্ড যাবলগীয়া অনন্ত পানিছমেণ্ট খাব লগা নৰকত যাব লগা মানুহবিলাকক যীশুৱে ঈশ্বৰে অনন্ত স্বৰ্গলৈ যোৱাটো ইচ্ছা কৰে ঈশ্বৰৰ ইচ্ছা মোৰো ইচ্ছা আছে আপোনাৰো ইচ্ছা আছে হয়নে স্বাভাৱিক মানুহৰ ইচ্ছা এতিয়া ইচ্ছা বুলি ক'লে আপুনি কি বুজি পায় ধৰক মোৰ পানী পিয়াহ লাগিছে এইটো বেয়া ইচ্ছা নহয় জানো নেচাৰেল ইচ্ছা প্ৰথম কোৰিন্থীয় 2:2 কৈছে স্বাভাৱিক মানুহে ঈশ্বৰৰ কথাটো বুজি নাপায় পবিত্ৰ আত্মাৰ কথা বুজি নাপায় স্বাভাৱিক নেচাৰেল মেন কিছুমান নেচাৰেল ডিজায়াৰ আছে আমাৰ যদি বিয়া লাগে ভোক লাগে এইটো নেচাৰেল ডিজায়াৰ আৰু স্বাভাৱিক মানুহ জগতৰ মানুহ স্বাভাৱিক নেচাৰেল মানুহ তেজ মাংসৰ স্বাভাৱিক জীৱন তেওঁলোকৰ ইচ্ছা আছে কিছুমান মানুহ আকৌ বিভিন্ন দুষ্ট ইচ্ছা লৈ বা দুষ্ট বা বিভিন্ন ধৰণৰ ইচ্ছা থাকে যেনে ড্ৰাগছ মদ ভাং বিড়ি চিগাৰেট বা 2 নম্বৰী কাম যিবিলাক কৰিছে পৃথিৱীত তেওঁলোকৰ দুষ্ট ইচ্ছা বা কুইচ্ছা তেওঁলোকে পূৰণ কৰে আৰু স্বাভাৱিক ইচ্ছাও থকা আছে আপুনি ইনকাম কৰিব বিচাৰিছে পইচা ঘটিব বিচাৰিছে আপোনালোকৰ ল'ৰা ছোৱালী পৰিয়াল পোহপাল দিব বিচাৰিছে আপুনি ভাল হ'ব বিচাৰিছে সেইটো স্বাভাৱিক ইচ্ছা নহয় জানো কিন্তু আপোনাৰ ইচ্ছা সেইটো ঠিকে আছে কিন্তু ঈশ্বৰৰ ইচ্ছাটো কি তেনেকুৱা কিন্তু ঈশ্বৰৰ ইচ্ছা কথাটো কি গতিকে আমি চিনি পাব লাগিব ডিচাৰ্ণমেণ্ট মোৰ ইচ্ছা এইটো মোৰ পৰিয়ালৰ ইচ্ছা এইটো স্বাভাৱিক মানুহৰ ইচ্ছা আৰু এইটো ঈশ্বৰৰ ইচ্ছা নহয় জানো সেইখিনি মানুহ ডিচাৰ্ণমেণ্ট নিৰ্ণয় কৰাটো আমাক পাৱাৰ লাগে নহয় জানো যাতে মই ঈশ্বৰৰ ইচ্ছাটো পূৰণ কৰিব পাৰোঁ জীয়াই থকা কালত প্ৰথম যোহন 2:16 কৈছে মাংসৰ অভিলাষ চকুৰ অভিলাষ জীৱনকালৰ গৰ্ব সেইবিলাক পিতৃৰ পৰা উৎপন্ন নহয় জগতৰ পৰা হৈছে জগত আৰু তাৰ অভিলাষ গুচি যাব লাগিছে কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁ চিৰকাল থাকিব চিৰজীৱী হ'ব গতিকে ঈশ্বৰৰ ইচ্ছাটো কি খ্ৰীষ্টানৰ কাৰণে আমাৰ কাৰণে ঈশ্বৰৰ ইচ্ছাটো বিচৰাটো বহুত ইম্পৰ্টেণ্ট
গতিকে God's will be first our own. আমাৰটোৰ আগত আমাৰো আছে, ইতিমধ্যে কোনো প্ৰত্যেকৰ আমাৰ নিজৰ নিজৰ ইচ্ছা আছে। আমাৰটোৰ আগত ঈশ্বৰৰটো আমি ৰাখিব লাগিব ফাৰ্ষ্টত। যেনেকৈ ইয়াত উমেশ ডেকা বহি আছে, উমেশ ডেকাৰ নিজস্ব ইচ্ছা আছে, নিশ্চয় আছে, এইটো কৰিব বিচাৰো, এইটো কৰিব বিচাৰো, এইটো কৰিব বিচাৰো। কিন্তু তেওঁ ক'ব নোৱাৰে যে মোৰ গোটেই ইচ্ছাটো ঈশ্বৰৰ ইচ্ছা বুলি সদায় আমি ক'ব নোৱাৰো। তেওঁৱে নহয়, আমি চবৰ ক্ষেত্ৰতে। কাৰণ যীশুৱে 55 অধ্যায়ত কৈছে তোমালোকৰ ভাৱ আৰু মোৰ ভাৱ একে নহয়, তোমালোকৰ চিন্তা আৰু মোৰ চিন্তা সদায় একে নহয়। তোমালোকৰ কল্পনা ভাৱনাতকৈ আকাশমণ্ডল যিমান ওখ, মোৰ কল্পনা ভাৱনা তাতকৈ ওপৰত। যি কি নহওক, আমাৰ ঈশ্বৰৰ ইচ্ছাটো বিচৰাটো আমাৰ কাৰণে বহুত দৰকাৰ। তাৰপিছত আজি আমি চাইছো ঈশ্বৰৰ ইচ্ছাটো ইতিমধ্যে পাৰ কৰিলো। প্ৰথম পিতৰ 2 অধ্যায় 4 অধ্যায় 2 পদত কৈছে, 2 পদত স্বাভাৱিক মানুহ, সাংসাৰিক মানুহৰ যিবিলাক ইচ্ছা সেইধৰণে জীৱন যাপন নকৰি তোমালোকে যে ঈশ্বৰৰ ইচ্ছাৰে যেন জীৱন যাপন কৰা, স্বাভাৱিক। গতিকে সেইকাৰণে যীশুৱে নিজেও দুখ ভোগ কৰি, শৰীৰত দুখ ভোগ কৰি তেওঁ নিজকে সমৰ্পণ কৰিলে। যিজনে মাংসত দুখ ভোগ কৰিলে তেওঁ পাপৰ পৰা ক্ষান্ত হ'ল। গতিকে ঈশ্বৰৰ ইচ্ছাটো কি হয় মোৰ কাৰণে, আপুনি মই বিচৰাটো দৰকাৰ নহয় জানো? ইফিচিয়া 5 অধ্যায়ত কৈছে তোমালোক নিৰ্বোধ বা অজ্ঞান নহবা, সেই টোপনিয়াজন হাৰ পোৱা, টোপনিৰ পৰা উঠা, মৃত্যুবিলাকৰ মাজৰ পৰা উঠা। মৃত্যুবিলাকৰ মাজৰ পৰা, টোপনিৰ পৰা। টোপনিত থকা মানুহ মৰাশৰ লগত শুলেওতো গম নাপায়, ডেড বডিৰ লগত। মই ইতিমধ্যে যোৱাবাৰ কৈছো, শংকৰবাই ইয়াত কেতিয়াবা ৰাখো, তেওঁ যদি মাছ নিকা ডেড বডি এটা তেওঁৰ ওচৰত থৈ পিনি গুচি যাওঁ দাঙি পিনি লাহেকে, তেওঁতো গমেই নাপাব মাছ নিকা। যেতিয়া ৰাতিপুৱা সাৰ পাব তেতিয়া ডেড বডি গম পালে তেওঁ আচৰিত মানিব, কি হ'ল মোৰ ওচৰত ডেড বডি এটা আছে। ভয় খাব আপুনি, অকলে খোৱা সময়ত অচিন ডেড বডি এটা আহি গ'ল ওচৰতে। ঠিক তেনেকুৱা মৃত্যুবিলাকৰ মাজৰ পৰা উঠা বুলি কওঁতে যিবিলাক নতুন জন্ম নোপোৱা, পৰিত্ৰাণ নোপোৱা মানুহ, আত্মাত মৰাশ, আপুনি দেখিছেনে ডেড বডি, ডেড কপছ। তেওঁ কালজয়ী গীতে গাওক, তেওঁ বিশ্ববিজয়ী মাইকেল জেকচনে হওক, ডেড বডি টু ডেড বডি, নহয় জানো? তেওঁ যিমান সজাই পৰাই তলেও মৰাৰ পিছত কেইদিনমানৰ পিছত দুৰ্গন্ধ ওলাব। ঠিক তেনেকে যিবিলাক নতুন জন্ম নোপোৱা আপুনি মানুহ আছে, আপোনাৰ নতুন জন্ম বৰ্ণ এগেইন নোহোৱা মানুহবিলাক, তেওঁলোক ডেড হয়, মৰা আত্মা। যীশুৱে কৈছে মৰাবিলাকে শ্মশানত লৈ যা, জীয়াজনে মোৰ বাক্য প্ৰচাৰ কৰা। এতিয়া মৰা কি মৰা? স্পিৰিচুৱেলি ডেড, আত্মাত মৰা। গতিকে আত্মাত মৰা মানুহবিলাকৰ লগত আপুনি হলি গলি বন্ধু পাতি তেওঁলোকৰ লগত নিজকে বিলীন হৈ গৈছে, নহয়নে? গতিকে ইপিচিয়াই কৈছে, পৌলে কৈছে ইপিচিয়া মণ্ডলীক যে তোমালোক মৃত্যুবিলাকৰ মাজৰ পৰা উঠা, তেতিয়া খ্ৰীষ্টে তোমালোকক পোহৰ দিব। আৰু নিৰ্বোধ নহবা, ঈশ্বৰৰ ইচ্ছা কি তাক বিচৰা, অজ্ঞানীৰ দৰে নহয় জ্ঞানীৰ দৰে চলিবা। এই কাল মন্দ, সুসময়ত কিনি ল'বা। ঈশ্বৰৰ কামৰ কাৰণে টাইম ছেভ কৰিবা, টাইম বচাবা। সময়টো বহুত কম, জীৱন এবাৰেই নহয়নে? আৰু 24 ঘণ্টা, আম্বানীৰ কাৰণে 24 ঘণ্টা যিমান মিনিট থাকে, মোৰ কাৰণে একেই সময়। আদানীৰ কাৰণে যিমান, ইলন মাস্কৰ কাৰণে যিমান বছৰত দিন আছে, মোৰ কাৰণে একেই দিন মাহ। গতিকে এজন খ্ৰীষ্টিয়ানৰ কাৰণে সময়টো লিমিট আছে, নহয় জানো? আমি ঈশ্বৰৰ কাম কৰিবলৈ সময় বহুত কম পাইছো জীয়াই থকা জীৱনটো। গতিকে এই কম সময়ৰ ভিতৰতো, কম ছুটি লাইফতো ঈশ্বৰৰ ইচ্ছাটো পূৰণ কৰি মই কেনেকে যাম ঈশ্বৰৰ ওচৰলৈ, যীশুৰ ওচৰলৈ? সেয়া আমাৰ ব্ৰেইনত চিন্তা কৰাটো দৰকাৰ, প্ৰাৰ্থনা কৰাটো দৰকাৰ, ৰিয়েলি। নহলে আমি জাষ্ট নামদাৰী খ্ৰীষ্টানবিলাকৰ দৰে তোমাৰ ইচ্ছা পূৰ হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীত তোমাৰ ইচ্ছা পূৰ হওক, জাষ্ট এইটো এটা ভাটৌ চৰাইৰ দৰে কথাটো মুখস্থ গাই থকাই হ'ব, যদি আমাৰ ব্ৰেইনত মনন নকৰো, কি কয় ধ্যান নকৰো। যি কি নহওক, আমি 12 পদটো আকৌ এবাৰ পঢ়িছো একেলগে। আজিৰ বিষয় 12 পদে হয় মোৰ, 12 পদ, নহয় 11 পদ, 11 পদ আমি টাচ কৰা নাই এতিয়ালৈকে। 9 আৰু 10 পদ ইতিমধ্যে গ'ল, 11 পদ আমি একেলগে পঢ়িছো। মতি 6:11 পদ, আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। কি বস্তু এইটোহে, আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। ইয়াত কিয় এইটো ডেইলি ব্ৰেড, ইংৰাজী লিখিছে গিভ আছ আৱাৰ ডেইলি ব্ৰেড বুলি কৈছে। মিনিংটো কি? আমাৰ ডেইলি ব্ৰেড বা আমাৰ প্ৰয়োজনীয় আহাৰ কি আহাৰ, কেনেকুৱা আহাৰ, ৰাইট? য়েছ।
আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। হয়তো বেছিভাগ ইয়াত যিমান কেইজন মানুহ গোট খাইছো বেছিভাগৰে আমি এনেকুৱা প্ৰাৰ্থনা কৰাৰ ইমান এটা প্ৰয়োজন নাই যে আজি দিনটো খানা খাব নোপোৱা মানুহ যে ৰাতিপুৱা ইয়াত প্ৰাৰ্থনা কৰিব লগা হৈছে নেকি, তেনেকাটো নাই চাগে। Give us this day our daily bread. আজি দিনটোৰ খানাটো দিয়া, আমাক আহাৰটো দিয়া। আপোনালোকেতো আছে আজি দিনটো খাবৰ কাৰণে, তথাপিতো কিয় প্ৰাৰ্থনা কৰিব কৈছে আজি দিনটোৰ খানা আমাক দিয়া, ভাত দিয়া? তো আপোনালোকৰ আজিৰ আছে, কালিৰো আছে, হয়তো মাহটোৰ আছে, 3 মাহৰ আছে, কাৰোবাৰ 6 মাহৰ আছে, খানা অলৰেডি মজুদ আছে। ঘৰত নাথাকিলেতো বেংকত আছে বা বিভিন্ন ধৰণে আপোনালোকৰ স্থাবৰ সম্পত্তি আছে। গতিকে ডেইলি ব্ৰেড এইটো অকল খাদ্য বস্তুক বুজোৱা নাই যীশুৱে, ভাত পানী বুজোৱা নাই, ৰাইট? গতিকে ভেৰাইটি অফ কণ্ডিশ্যন, বিভিন্ন ধৰণৰ অৱস্থা বা বিভিন্ন ধৰণৰ কথা ইয়াত জড়িত আছে। যেনেকে স্বাস্থ্যৰ কথা আছে, দেহা থাকিলে বেহা বুলি কয়। আন কিছুমান বাতাবৰণৰ কথা আছে, বাতাবৰণ যেনেকুৱা কিছুমান বাতাবৰণ বা ফেক্টৰছ আছে, বিভিন্ন লাইফৰ কথা আছে। অকল খোৱা বস্তুৰ কথাই নহয়, আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। জীয়াই থাকিবৰ কাৰণে জীৱন আৰু জীৱিকা সম্বল লাইফত, নহয়নে? অকল এইটো খোৱা বোৱাই নহয়, বিভিন্ন নেচেচাৰী আছে, নহয় জানো? মানুহৰ জীয়াই থকা জীৱনৰ আত্মিক নেচেচাৰী, মানসিক নেচেচাৰী, আৱেগ অনুভূতি, মৰম চেনেহ, খোৱা বোৱাৰ কথাই নহয়, বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কথা আছে। এক্সাম্পল, গতিকে আমি ঈশ্বৰক বিচাৰিব লাগিব যে আমাৰ ৰিকুৱেষ্টটো যাতে আমি ঈশ্বৰৰ পৰা পাব পাৰোঁ, সন্তুষ্টি হ'ব পাৰোঁ, তেতিয়াহ'লে আমি ঈশ্বৰক ধন্যবাদ দিব পাৰিম। গতিকে এটলিষ্ট আমাৰ ইতিমধ্যে ক'লো মাহটো বা কাৰোবাৰ কেইবামাহৰ কাৰণে খাদ্য বস্তু যোগান আছে। তেতিয়াহ'লে যীশুৱে কিয় কৈছে এই ধৰণে প্ৰাৰ্থনা কৰা, আজি দিনটো আহাৰ আজি আমাক দিয়া? তেওঁ আমাক মনত পেলাই দিছে যে ক'ৰ পৰা আহাৰ আহিছে, খাদ্য বস্তু বা আমাৰ জীয়াই থকাৰ বস্তু ক'ৰ পৰা আহিছে, সেইটো যীশুৱে মনত পেলাই দিছে। আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। আহক দ্বিতীয় বিৱৰণ, আহক আমি মেলিছো দ্বিতীয় বিৱৰণ 8 অধ্যায়, পুৰণা নিয়ম বাইবেললৈ গৈছো। পুৰণা নিয়ম দ্বিতীয় বিৱৰণ 8 অধ্যায়, দ্বিতীয় বিৱৰণ 8 অধ্যায়, দ্বিতীয় বিৱৰণ 8 অধ্যায়, দ্বিতীয় বিৱৰণ 8 অধ্যায়। দ্বিতীয় বিৱৰণ আছিলে মুচিৰ ব্যৱস্থা পুস্তকৰ অন্তিম পুস্তক 8 অধ্যায়। মুচিৰ ব্যৱস্থা পুস্তকৰ অন্তিম পুস্তক দ্বিতীয় বিৱৰণ 8 অধ্যায়, 8 অধ্যায় 4 পদ, 3 পদ আমি একেলগে পঢ়ো। মানুহ কেৱল পিঠাৰে যে নিজিয়ে, কিন্তু জিহুৱাৰ মুখৰ পৰা যি ওলায় তাৰেহে যে যিয়ে, ইয়াক তুমি জানিবৰ নিমিত্তে তেওঁ তোমাক নম্ৰ কৰিলে, ভোক লগা কৰিলে, আৰু তুমি নজনা আৰু তোমাৰ পূৰ্বপুৰুষবিলাকেও নজনা মান্না ভোজন কৰালে। মানুহ কেৱল পিঠাৰে নিজিয়ে, কিন্তু ঈশ্বৰৰ জিহুৱাৰ মুখৰ পৰা যি ওলায় তাৰে যে যিয়ে, ইয়াক তুমি জানিবৰ নিমিত্তে তেওঁ তোমাক নম্ৰ কৰিলে, ভোগ লগা কৰিলে। গতিকে ইজৰাইল 40 বছৰ অৰণ্যত মান্না ভোজন কৰিছিল, মান্না স্বৰ্গীয় আহাৰ। কিন্তু ঈশ্বৰে ইয়াৰ দ্বাৰা তেওঁলোকক বুজাব বিচাৰিছিল যে মানুহ ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্যৰ দ্বাৰাহে জীয়াই থাকিব পাৰিব। গতিকে ইজৰাইলে ভোক লগা হৈছিল, পিয়াহ লাগিছিল অৰণ্য 40 বছৰত, দুখ কষ্ট হৈছিল, কেঁকুৰা বিচাই কামুৰিছিল, শত্ৰু আছিল, নহয়নে? আৰু বিষাক্ত সাপ আছিল অৰণ্যত। গতিকে ইজৰাইলৰ সেই 40 বছৰ অৰণ্য মানে কি বুজায়? 40, যিশুৱে 40 দিন লগুণত আছিল। এই 40 নাম্বাৰটো বাইবেলত কি মিনিং আছে? এই সাংসাৰিক আমাৰ জীৱনটো বুজায় 40টো। গতিকে অৰণ্য 40 বছৰ ইজৰাইলে পাৰ কৰাৰ পিছত কানানত প্ৰৱেশ কৰিছিল। তাৰ আগতে কি ঘটনা ঘটিছিল? তাৰ আগতে তেওঁলোকে মিছৰ দেশত আছিল, লোকৰ বন্দী কাম কৰিছিল। খান্দত কি উঠাইছিল? পাচি মাথাত, আচলতে খান্দত ভাৰ, আৰু ইজৰাইলে ঠিক কি টুকুৰি দাঙি পিনি মাতি পেলাইছিল মিছৰৰ ৰজাৰ ওচৰত, হয়নে? 400 বছৰ।
আৰু কান্ধত ভাৰ তেওঁলোকে মিছৰীয়াবিলাকৰ চাকৰি হিচাপত গোলাম কাটিছিল। সেইটো কি বুজায়? আমি পাপৰ গোলাম আছিলোঁ, পাপৰ দাগ আছিল, পাচি আছিল আমাৰ মাথাত, পাপৰ পাচি আগতে উদ্ধাৰ নোপোৱা আগতে, আৰু কান্ধত পাপৰ বোজা আছিল। জোখন আঁততে 34 ফুটত যিজনে পাপ কৰিব সি পাপৰ গোলাম, পাপৰ দাগ যিটোৱে কৈছে। পূৰ্বে আমি পাপৰ গোলাম আছিলোঁ, পাপ ডাঙোতে ডাঙোতে আমাৰ অৱস্থা কাঢ়ি লৈছিল। তাৰপিছত মিছৰ দেশৰ পৰা ঈশ্বৰে তেওঁলোকক উলিয়াই আনিলে সাগৰ পাৰ কৰি, নহয় যে ভেড়া ছাগলী তেজ ব্যৱহাৰ কৰি। সেই তাৰপিছত তেওঁলোকে সাগৰৰ তলিয়েদি পাৰ হৈছিল, এইটো বাপ্তিস্ম লোৱা বুজায়। তাৰপিছত তেওঁলোকে কানান দেশলৈ গৈছিল। কানানটো স্বৰ্গ বুজায়, নহয় জানো? আমাৰ বাবে স্বৰ্গ অৱশ্যে আমি যোৱা নাই এতিয়ালৈকে, যদিও এটা পাৰ্ট স্বৰ্গৰ পাৰ্ট আমাৰ অন্তৰত আছে, এটা অংশ, কিন্তু ৰিয়েল স্বৰ্গত আমি এতিয়ালৈকে যোৱা নাই। গতিকে সেই ইজৰাইল 40 বছৰ অৰণ্যত পাৰ হোৱা জীৱনটো এই বৰ্তমান আমাৰ জীৱনটোক বুজায়, এই আৰ্থলি লাইফটো। গতিকে আমি বৰ্তমান অৰণ্যত আছো। যীশুৱে এনেকৈ আমাক প্ৰাৰ্থনা কৰিবলৈ কৈছে। মতি 4 অধ্যায়তো গৈছো, আহক। যীশুৱে এই প্ৰভু শিক্ষা প্ৰাৰ্থনাৰ লগত জড়িত। মতি 4 অধ্যায়, 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 মতি 4 অধ্যায় 4 পদ। আহক আমি একেলগে পঢ়িছো। মতি 4 অধ্যায় 4 পদ। হয়, পাইছেনে সকলোৱে? তেনেহ'লে একেলগে পঢ়ো। হয়। তাতে তেওঁ উত্তৰ দি ক'লে, মানুহ কেৱল পিঠাৰে নিজিব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যৰেহে জীৱ, এই বুলি লিখা আছে। যীশুৱে একেটা কথাই ইয়াত উল্লেখ কৰিছে দ্বিতীয় বৰণ 8 অধ্যায় 3 পদৰ কথা, নহয়নে? গতিকে দ্বিতীয় বৰণ 8 অধ্যায় 3 পদত যীশুৱে কি আছিল নেকি মুচিৰ লগত? যীশুটো নাছিলে, কিন্তু তেওঁ স্বয়ং ঈশ্বৰ হয়, নহয়নে? তেওঁ অন্তৰ্যামী ঈশ্বৰ হয়। গতিকে মুচিৰ দিনৰ অৰণ্যত কোৱা বাক্য তেওঁৰ হৃদয়ত ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্য। গতিকে যীশুৱে ইজৰাইলক শুনাইছে 40 বছৰ ফাষ্টিং থকাৰ পিছত, 40 দিন ফাষ্টিং থকাৰ পিছত। শয়তানে তেওঁক কৈছিলে, ঐ যীশু, তুমি ভোকত পিয়াহত মৰি আছা, ঈশ্বৰৰ সন্তান বুলি কৈ পৃথিৱীত ইমান কষ্ট খাই আছা তুমি, তাতকৈ শিলটোক ভাঙি ঘূৰি পিঠা হ'ব দিয়া খোৱা আৰু সুস্থ পুষ্ট হৈ থাকা, জীয়াই থাকা। তেতিয়া সেই মহাপৰীক্ষাৰ সময়ত শয়তানক যীশুৱে কেনেকৈ পৰাজিত কৰিছিল? হাৰ মানা নাছিল যীশুৱে, নহয়নে? শয়তানক তেওঁ জিকিলে। কি বুলি? লিখা আছে, লিখা আছে। শয়তানক জিকাৰ পদ্ধতিটো জানেনে? শয়তানে কোনটোক ভয় কৰে? যীশুকো ভয় কৰা নাই, কাকো ভয় কৰা নাই, কিন্তু লিখা আছেতো ভয় কৰিছে। ঈশ্বৰৰ বাক্য আত্মাৰ তৰোৱালো হয়। ঈশ্বৰৰ বাক্যক আমি ব্যৱহাৰ কৰি আমাৰ খ্ৰীষ্টিয়ান জীৱনত আগুৱাব পাৰোঁ, আমি হাৰ নামানিব পাৰোঁ। শয়তানৰ সকলো যুদ্ধত আমি আগুৱাব পাৰোঁ। এয়া হৈছে মানুহ কেৱল পিঠাৰে নিজিব। গতিকে আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া, সেই বিষয়টোলৈ আমি চাই আছো। গতিকে এতিয়া গীতমালা 109 নম্বৰলৈ গৈছো। গীতমালা 109, গীতমালা 109। আমাৰ প্ৰয়োজনীয় আজি আহাৰ, আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। গীতমালা 107 নম্বৰ গীত, গীতমালা 107। আত্মিকভাৱে ৰুষ্ট পুষ্ট সুস্থ মানুহ, আত্মিকভাৱে হাৰ্ডি চামৰা থকা মানুহ একো নাই। আত্মিকভাৱে জুৰুলা, যিজন ঈশ্বৰলৈ ধনবান নহয়, নিজলৈ ধনাচিত হয়, সি তেনেকুৱা, নহয় জানো? কিন্তু আত্মিকভাৱে বহুত তাগত মানুহ, চহকী মানুহ আছে। আমাৰ ইয়াত ধনী, চবচে ধনী কোন হয়? হয়তো ফিজিকেলি কাৰোবাৰ অলপমান মাটি বেছি আছে, কাৰোবাৰ অলপ টাউনত মাটি সম্পত্তি, কাৰোবাৰ কিবা কিবি প্ৰপাৰ্টি আছে। ফিজিকেলি আৰ্থিক ফালৰ পৰা অলপমান কিছুমানৰ কাৰোবাৰতকৈ অলপ বেছি ধনী, নহয়নে? কাৰোবাৰ ইয়াত প্ৰপাৰ্টি নাই, ক'ৰবাত গাঁৱত আছেগে মাটি বাৰী, যেনো ভাড়াত আছে, কাৰোবাৰ কিবা আছে অলপ চলপ। ফিজিকেলি এইটো কম্পেয়াৰিজন কৰিছো, তুলনামূলক কৰিছো, শাৰীৰিক ফালৰ পৰা, জাগতিক বয় বস্তুৰ ফালৰ পৰা। কিন্তু আত্মিক ফালৰ পৰা আমাৰ মাজত চহকী কোন? ধনী কোন? যীশুৰ ৰাইজত কোন ধনী? য়েছ, আপুনি জানে, এইটো ঈশ্বৰে জানে। গীতমালা 107 নম্বৰ 9 পদ, 107 নম্বৰ 9 পদ।
কিয়নো তেওঁ হাবিয়াকী প্ৰাণক তৃপ্ত কৰে আৰু ক্ষুধাটোৰ প্ৰাণক উত্তম বস্তুৰে পূৰ কৰে। হাবিয়াকী প্ৰথম পিতৰ 2:2 কৈছে, তোমাকে নতুনকৈ জন্ম পোৱা শিশুবিলাকৰ নিচিনা আত্মিক মিহলি নোহোৱা গাখীৰলৈ হাবিয়াক কৰা, ডিজায়াৰিং দ্য পিয়ৰ মিল্ক, হাবিয়াক কৰা। ঈশ্বৰে কৈছে হাবিয়াক কৰা, ইচ্ছা কৰা। কিন্তু কিছুমান বেবী বিলাক দেখা পাওঁ, মাকে ভাল ভাল বস্তু খানা খুৱাব বিচাৰিছে, বেবী যেতিয়া গাখীৰ নাখায় বা খাব মন নাই দৌৰি ফুৰে, অলপমান বদমাচি কৰে বেবী বিলাক চাবচোন, মাকে চামুচ আৰু বাতি লৈ দৌৰি ফুৰে, খা 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 খোৱা। এইটো হাবিয়াক নাই, সেই বেবীটো স্বাস্থ্যৱান নহয়, কাৰণ তাৰ খোৱাৰ ইণ্টাৰেষ্ট নাই, হয়তো কিবা কিবি বেলেগ বস্তু বেছি খায়, চিপছ টিপ বাগৰা চকলেট খায়, বা বেছি ইণ্টাৰেষ্ট নাই খোৱা বস্তু, খেলা ধূলাত বা অন্য কিবা এটা কৰে। কিন্তু গতিকে মাকে চামুচ লৈ খেদি পুৰা দেখা পাওঁ কিছুমান বাচ্চাবিলাকক, কাৰণ হাবিয়াক নাই সেই বেবীত, নহয়। কিন্তু কিছুমান মানুহ বেবী বিলাক চালে দেখা পাব পুৰা খোৱাত স্বাস্থ্যৱান আছে, ভাল খাদ্য খায়। ঠিক তেনেকে বাইবেলে কৈছে, ঈশ্বৰে কৈছে হাবিয়াকী প্ৰাণক ঈশ্বৰে সন্তুষ্ট কৰে। যাৰ ভোক আছে, পিয়াহ লাগিছে, ঈশ্বৰে তাক ধনী কৰিব আত্মা। মতি জোহন 4:9 কৈছে, এই পানী খোৱা মানুহ তিৰোতা এই পানী খোৱা প্ৰত্যেকজনৰ আকৌ পিয়াহ লাগিব, কিন্তু মই যি পানী দিম তেওঁ এবাৰ যোনে খাব জীৱন জলৰ ভুমুক অনন্তকালৰ কাৰণে তেওঁৰ হৃদয়ৰ পৰা ভুৰভুৰাই বুৱতী নদীৰ দৰে বৈ যাব। বুৱতী নদীৰ পানীৰ দৰে বৈ থাকিব, শান্তি, আনন্দ, সুখ। প্ৰভুৰ অনুগ্ৰহ দয়া, নহয়? জোহন 7:9 যীশুৱে কৈছে, কোনো মানুহৰ যদি পিয়াহ লাগিছে তেওঁ মোৰ ওচৰলৈ আহি পান কৰক। কোনো মানুহৰ যদি পিয়াহ লাগিছেনে আপোনাৰ? কাৰোবাৰ পিয়াহ লাগিছে, যোৱাকালি পৰহি IPL চলি আছে নেকি, মই নিউজত চাইছিলো। IPL বুলি আমাৰ মণ্ডলীতে 2জন মানুহ আছে, বলিয়া হয় IPL খেলা ধূলা। কাৰণ কিয়নো ৰাতি 3টালৈ খেল চাই থাকে, ভোক আছে, তাৰ পিয়াহ আছে এইটো লাইনত, নহয় নে? কিন্তু বাইবেল পঢ়ো, প্ৰাৰ্থনা কৰো, চেমিনাৰ বুলি ক'লে তেওঁলোকৰ পিয়াহ নাই, ইণ্টাৰেষ্ট নাই। তেওঁলোকৰ ইণ্টাৰেষ্ট বেলেগত আছে, তেওঁলোকৰ ভোক পিয়াহ বেলেগত আছে। গতিকে ভেৰাইটিজ মানুহ, ভেৰাইটিজ স্বভাৱ চৰিত্ৰ। গতিকে যাৰ যি ভোক আছে সেই ধান্দাত যাব। যাৰ মদৰ সুৰা পাই মদৰ নিচা আছে, মদ তেওঁৰ কাৰণে বহুত প্ৰিয়, যিকোনো উপায়ে মদৰ গন্ধ ল'ব বা মদৰ ওচৰত তেওঁ যাব বা মদ পান কৰিব, কাৰণ তেওঁৰ ইণ্টাৰেষ্ট ভোক পিয়াহ মদত আছে। কিন্তু যিজনৰ ঈশ্বৰৰ প্ৰতি হাবিয়াক আছে, গীতমালা 1:42 কৈছে, জীৱন্ত ঈশ্বৰলৈ মোৰ প্ৰাণ তৃষ্ণাটো ৰৈছে, মই কেতিয়া ঈশ্বৰক দৰ্শন পাম? জীৱন্ত ঈশ্বৰলৈ মোৰ ভোক পিয়াহ লাগিছে, কেতিয়া আহি মই তোমাক দেখা পাম? তুমি মোৰ ঈশ্বৰ, মোৰ অন্তৰ, তুমি অধমুখ নহবা, তেওঁৰ শ্ৰীমুখৰ সহায়ৰ কাৰণে মই পুনৰাই তেওঁৰ স্তুতি কৰিবলৈ পাম। গীতমালা 23 কৈছে, ঈশ্বৰে মোৰ প্ৰাণ পুনৰাই সুস্থ কৰে। জিহুৱা, তেওঁ মোৰ প্ৰাণ পুনৰাই সুস্থ কৰে। হয়, মই মাজে সময়ে বেমাৰী হওঁ, মাজে সময়ে মই পৰি যাওঁ, আত্মাত দৰিদ্ৰ হওঁ, দুৰ্বল হওঁ জগতত বিভিন্ন ধৰণে, কিন্তু ঈশ্বৰে মোৰ প্ৰাণ সুস্থ কৰে, ঈশ্বৰে মোক আৰোগ্য কৰে। গীতমালা 19 কৈছে, তেওঁৰ বাক্য নিৰ্মল শুদ্ধ, প্ৰাণক সুস্থ কৰোতা, অজ্ঞানক জ্ঞান দিওঁতা। গুৱাহাটীৰ ভিতৰত চবচে জ্ঞানী মানুহ কোন? জগতৰ দৃষ্টিত জ্ঞানী। যিবিলাক জ্ঞানী, হয়তো মাৰোৱাৰী, বিজনেছত জ্ঞানী, তেওঁলোক পইচা তেওঁলোকে ইনকাম কৰিব জানে। ফাৰ্ষ্ট মানি, উস্তাদ, তেওঁলোকৰ হাততে গোটেই পইচাটো আছে। কিবা ফেঞ্চি বজাৰৰ হোলচেল মাৰ্কেটটো, লোহা, পিঁয়াজ, আলু, ডাল, কাপোৰা, যিকোনো মাৰ্কেটটো, সেইটো মেক্সিমাম মাৰোৱাৰীৰ হাতত নিয়ন্ত্ৰণত আছে। অকল অসমৰে নে, গুৱাহাটীয়ে নে, গোটেই নৰ্থ ইষ্ট ঘাটি তেওঁলোকৰ হাতত আছে, কাৰণ তেওঁলোকে সেইটো দাণ্ডাত তেওঁলোক উস্তাদ। গতিকে যিবিলাক হাইটেক শিক্ষিত মানুহ, অধ্যাপক অধ্যাপিকা বা তেওঁলোকৰ লাইব্ৰেৰী আছে, তেওঁলোকে পঢ়া শুনাত গুৰুত্ব দিয়ে, তেওঁলোকৰ নিজৰ বেলেগ ভোক পিয়া আছে, তেওঁলোকে নিজৰ কাম কৰে, নহয়? গতিকে আপুনি মই ঈশ্বৰৰ মানুহ। আপোনাৰ মোৰ হাবিয়াক ক'ত আছে, ইণ্টাৰেষ্ট ক'ত আছে? গীতমালা 84, গীতমালা 81 আচলতে 81 নম্বৰ গীত।
Psalm number 81. আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া এই বিষয়টো আমি আজি শিকিছো মাত্ৰ হেতুই শিকিম মাত্ৰ বেলেগ বিষয়লৈ আজি নাযাম এটা বিষয়তে আমি চাইছো কাৰণ আপুনি পাহৰি যায় মই পাহৰি যাওঁ কথাবিলাক গীতমালা 81 আজি যিশুৱে কৈছে এনেকৈ প্ৰাৰ্থনা কৰিবলৈ যে আমাৰ প্ৰয়োজনীয় আহাৰ আজিৰটো আমাক দিয়া 81 নম্বৰ গীত আহাৰ বিভিন্ন ভেৰাইটিজ আহাৰৰ কথা কলো মানসিক আত্মিক আধ্যাত্মিক শাৰীৰিক আহাৰ বিভিন্ন আহাৰৰ কথা কলো 81 নম্বৰ গীত 10 পদ 10 পদ আমি একেলগে পঢ়ো মই তোমাক মিছৰ দেশৰ পৰা উলিয়াই অনা ঈশ্বৰ জিহুৱা তোমাৰ মুখ বহলকৈ মেলা মই তাক পূৰ্ণ কৰিম যেতিয়া ঘৰ চিৰিকা চৰাই ঘৰত বাঁহ লয় বা হালকি চৰাই যেতিয়া মই ৰাণী পালে আছিলো হালকি চৰাই ঘৰৰ পিছফালে বাঁহ লৈছিল তেতিয়া চৰাই পোৱালিবিলাক ওচৰতে মোৰ পাকঘৰৰ পিছফালে আছে তাতে পোৱালিবিলাকে ইমান ডাঙৰকে মুখে মেলি দিয়ে মাক আহাৰ লগে লগে আপোনালোকে চাবচোন চৰাই বাঁহ যেতিয়া ল'ব চৰাই মুখখন পুৰা মেলি দিয়ে পুৰা খোৱা বস্তু সোমাই দিয়ে মাকে যদি মুখখন বন্ধ কৰি থৈ দিয়ে মাকে খোৱা বস্তুটো নিদিব ক'ৰবাত তাতে বাঁহত ক'ৰবাত তলত পৰি যাবগে গতিকে আপুনি মই ঈশ্বৰৰ পৰা কেনেকৈ ভাল বস্তু বিচাৰিছো যদি ইচ্ছা নকৰো হাবিয়াত নকৰো ভোক পিয়া নাই ইণ্টাৰেষ্ট নাই বাইবেল পঢ়িব মন নাই প্ৰাৰ্থনা কৰিব মন নাই সদায় এলা বুলি কৈ বাহানা বনাই পিছুৱাই ঈশ্বৰৰ কামটো পিছুৱাই থওঁ আৰু বাকী সব কাম এডভান্স কৰি আছো বাকী সকলো কাম আমি আগুৱাই আছো নহয়নে দুৰ্বলটো কমেই আমি মাংস দুৰ্বল আত্মা ইচ্ছুক কিন্তু মাংস দুৰ্বল আমি পিছুৱাই আছো গতিকে আমাক বাইবেলে কৈছে যুঁজিব লাগিব আগবাঢ়া খ্ৰীষ্টীয় লোক ৰণত যোৱা দল এই যুদ্ধখন শয়তানে আমাক কিমান জুৰুলা কৰি আছে নহয়নে গতিকে শয়তান কোন হয় উদ্ধাৰ নোপোৱা মানুহবিলাকক জ্ঞান যুগ বন্ধ কৰিলে 2 Korinথিয়া 4:8 কৈছে এই যুগৰ দেৱতা শয়তানে সেই বিশ্বাস নকৰা বিলাকৰ জ্ঞান যুগ বন্ধ কৰিলে আৰু যিবিলাক বিশ্বাস কৰিলে তেওঁলোকক আকৌ উল্লু বনোৱাৰ কাৰণে পিছুৱাই ৰাখাৰ কাৰণে খ্ৰীষ্টিয়ান জীৱনত আগবাঢ়িব নিদিবৰ কাৰণে সেই একেজন শয়তানে বেলেগ ডিভাইচ ইউজ কৰে বিভিন্ন ডিভাইচ আছে শয়তানৰ আমাৰ বিশ্বটো ডিভাইচ কেইবাটাও আছে মোৰ ইয়াতে ডিভাইচ ইয়াত এটা আছে এইটো ডিভাইচ ৱেব কেমেৰা এইটো ডিভাইচ এইটো এটা ডিভাইচ এইটো এটা ডিভাইচ এইটো এটা ডিভাইচ কিমানটা ডিভাইচ এটা চাৰ্চতে ইমানকেইটা ডিভাইচ আছে শয়তানৰো বহুত ডিভাইচ আছে বাইবেলে কৈছে স্কিম আছে বিভিন্ন ধৰণৰ আপোনাক মুখ পিছুৱাই ৰাখাৰ কাৰণে গতিকে আপুনি মই যদি এলাৰ্ট নহওঁ আপোনাৰ জীৱন এনেকৈ শেষ হ'ব মই আগবাঢ়িব নোৱাৰিম খ্ৰীষ্টিয়ান হিচাপত যেনেকৈ মাৰোৱাৰী যেনেকৈ আগবাঢ়ি আছে নিজৰ জাগতিক উন্নতিত জগতৰ মানুহবিলাক যেনেকৈ পলিটিচিয়ানবিলাক পলিটিক্সত আগবাঢ়ি আছে আপুনি মই ঈশ্বৰৰ দিশত আগবাঢ়িব নোৱাৰিছো নহয়নে হয় পিছুৱাই আছো বা ইমানখিনি পাৰা নাই গীতমালা 34 নম্বৰ গীত 34 নম্বৰ গীত গতিকে আমাৰ মাজত সবচে ধনী মানুহ কোন ইয়াত আছে ফিজিক্যালি ধনী কোন শাৰীৰিক ফালৰ পৰা ধনী কোন কাৰ বেছি মাটি আছে সবচে মাটি সম্পত্তি গুৱাহাটীত হয়তো দুজন এজনৰ আছে চাগে গুৱাহাটীত চহৰত বেছি মাটি থকা মানুহ আৰু আত্মিক ফালৰ পৰা কাৰ বেছি সম্পত্তি আছে ধনী আছে কাৰ মাটি আছে আত্মাত স্বৰ্গত গীতমালা 34 10 পদ গীতমালা 34 10 পদ গীতমালা 34 Psalm number 34 verse 10 ডেকা সিংহবোৰে আহাৰ অভাৱত ভোকতে থাকে কিন্তু যিবিলাকে জিহুৱাক বিচাৰে তেওঁবিলাকৰ মংগলৰ একো অভাৱ নাই ডেকা সিংহ হলেও যদি মৰা হয় একো কাম নাই নহয়নে তাতকৈ জীয়া কুকুৰেই ভাল জীয়া কুকুৰ জীয়া আছে কিন্তু সিংহ বহুত তাগত এই গোটেইখিনি মানুহক জিকিব পাৰে সিংহ ইমান বলৱান সিংহ কিন্তু মৰা এই বেচেৰা মৰি আছে এইটা ইমান ডাঙৰ সিংহ এটা কি কামত আহিব মৰাটো মৰা কিন্তু সৰু পোৱালি জীয়া কুকুৰ এটা আছে ই বেছি ভাল ইয়েছ ডেকা সিংহবিলাকে আহাৰৰ অভাৱত ভোকতে থাকে কিমান আমি আত্মিক পালৰ পৰা হয়তো গুৱাহাটীত আপুনি বহুতক প্ৰচাৰ কৰিব পাৰিলেহেঁতেন নহয়নে পুৰণা মানুহবিলাক অন্তত যিবিলাক পুৰণা ইয়াত বহুত বছৰৰ পৰা আছে কেতিয়াবা ভাবো
আমি যদি মই নিজক ভাবোঁ আৰু মই যদি বেছি বাইবেল পঢ়া হ'লে আৰু বেছি জ্ঞান থকা হ'লে চেমিনাৰত বেছি স্মাৰ্টলি যদি ক'ব পৰা হ'লে জাগুনত গৈলোঁ জোনাইত গৈ আছোঁ আকৌ মাজুলীত যাম অহা 2 সপ্তাহৰ পিছত 2টা চেমিনাৰ আছে তেতিয়া ভাবোঁ কিমান মেক্সিমাম মোৰ বুদ্ধিখিনি মই দিব বিচাৰোঁ মোৰ যিমান এনাৰ্জি আছে চবটো মই দি দিম যাতে এটাক বচাব পাৰোঁ নেকি এইটো ধৰণে কম এই ধৰণে কম এই টেকনিকত কি ধৰণে ক'লে মানুহজনৰ প্ৰাণটো বাচিব আত্মাটো বাচিব দেহা যিমানলৈকে আছে গোটেইটো শেষ হৈ যায় এটা চেমিনাৰ যাত্ৰা কৰি ঘূৰি অহাৰ পিছত মই লেবেজান হৈ 3 দিন 4 দিন হৈ থাকোগে মাথা বিকোৱা ভৰি বিষ থিয় হোৱা 3 দিন গা বিষ গাড়ীত ট্ৰেইনত বাছত কেতিয়াবা সৰু মেজিকত কেতিয়াবা সৰু টেম্পুত 2 ঘণ্টা বহি সেইদিনা যাওঁতে সৰু টেম্পু ৰাতি বৰষুণ 2 ঘণ্টা টেম্পুৰ পিছফালে বহিছোঁ ডিঙি লগাব পৰা নাই বেগ তালি থুপুলা মানুহৰ মাজত প্ৰভু কি কৰিম মই বহুত কষ্ট পাইছোঁ টেম্পুত 2 ঘণ্টা যোৱাটো বৰষুণ ইফালে যাবও নোৱাৰো আকৌ ইফালে ইমান মানুহ ভৰ্তি টেম্পুত কাৰণ ৰাতি হ'ল 9টা 10:30 বজাত গাড়ীও নাই বেপৰা কি কৰিব সবকে উঠাও লৈ যাব লাগিব যাবওতো লাগিব বিভিন্ন ধৰণে ঘূৰি অহাৰ পিছত বহুত ভাগৰুৱা বা বেমাৰী দুৰ্বল হয় 1 সপ্তাহমান বহুত কষ্ট হয় যে 2টা 3টা প্ৰগ্ৰামত গ'লে একেলগে আজি কি নহওক আমিও নিজৰ উত্তমটো কৰাটো ভাল বুলি বাইবেলে কৈছে ঈশ্বৰৰ কাৰণ দিব পৰাটো ভাই ভনী হিচাপত আপোনাৰো কি কৰিব পাৰে আপুনি চিন্তা কৰক যিশুৰ শৰীৰ হিচাপত যিশুৰ ব্ৰেইনটো যিশু হয় নিজে মণ্ডলী নহয়নে যিশুৰ হেড হয় ইপিচিয়া 1 অধ্যায়ত কৈছে যিশুৱে আমাক উদ্ধাৰ কৰিলে পৰিত্ৰাণ কৰিলে মণ্ডলী তেওঁৰ শৰীৰ বুলি কৈছে গতিকে আমি তেওঁৰ অংগ পতংগ হয় হাত ভৰি আমি ইজনক হেল্প কৰোঁ নকে মোৰ হাতটো কজুৱাই দিয়ে নকে কজুৱাই দিয়ে হেল্প কৰে মোৰ বডিটো ইটো হেল্প কৰে পাৰ্টছ অফ বডিবিলাক হয়নে আপুনি মই ইজনক সহায় কৰিব লাগে কেনেকৈ গুৱাহাটীবাসীক প্ৰচাৰ কৰিম অসমবাসীক কেনেকৈ আৰু এটা আত্মা স্বৰ্গলৈ লৈ যাম আমি ইজনক কোঅপাৰেশ্যন কৰিব লাগে প্ৰাৰ্থনা কৰি দিব লাগে মই আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰায়ে কৰোঁ সদায় কৰোঁ প্ৰায়ে কৰোঁ চবৰ কাৰণে কৰোঁ আৰু কিহৰ কাৰণে কৰোঁ যাতে আমি ঈশ্বৰৰ গৌৰৱৰ কাৰণে ঈশ্বৰৰ কাম কৰিব পাৰোঁ কিন্তু মই অকলে কৰিলে নহ'ব অকল আঙুলিয়ে যদি অকল যুদ্ধ কৰি আছে অকল আঙুলিয়ে যদি হস্পিটেল আঙুলি ভাঙিলে ইয়াৰ পৰা কাটি আঙুলিটোকে হস্পিটেলত ভৰ্তি কৰিলেতো নহ'ব অকলে নহ'ব গোটেই বডিয়ে যাব লাগিব হস্পিটেলত আঙুলি ভাঙিলে ডক্টৰ চাওকচোন আঙুলিটো কি কৰে আপুনি আঙুলি অকলে হস্পিটেলাইজ নহয় না গোটেই বডিয়ে যায় ঠিক তেনেকৈ আমি চবেই এটা অংগ পতংগ যিছোৰ শৰীৰ হয় আমি চবেই একেলগে সহায় কৰিব লাগিব বডি ইজনে ইজনক ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ মোৰ পিয়া লাগিছে মোৰ মাথাই কৈ আছে তোৰ পিয়া লাগিছে মোৰ তেতিয়া ইচ্ছা হৈছে পিয়া খাব পানী মোৰ হাতখন যা হাতখন গ'ল আদেশ পালন কৰিছে পানী খালোঁ মুখখনে এইটো হেল্প ন ঈশ্বৰৰ ইচ্ছাটো ব্ৰেইনৰ ইচ্ছাটো পূৰণ কৰিব ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ আমিও ইজনে ইজনক প্ৰাৰ্থনাত সহায় কৰিব লাগিব ইয়েছ হয়তো নহ'লে আমি নোৱাৰিম চাগে ঈশ্বৰৰ ইচ্ছাটো পূৰণ কৰিবলৈ আমাৰ জীয়াই থকা কালত গতিকে প্ৰথম পিতৰে কৈছে কলচিয়াই কৈছে প্ৰথম পিতৰ আমি চাওঁ 2 অধ্যায় 1 পিতৰ 2 অধ্যায়লৈ গৈছোঁ 1 পিতৰ 2 অধ্যায় হয় আমাৰ ইচ্ছাটো বহুত ইম্পৰ্টেণ্ট কিহৰ ইচ্ছা আছে এজন খ্ৰীষ্টিয়ান হিচাপত আপোনাৰ ইচ্ছা কি হয় আপোনাৰ বিভিন্ন ইচ্ছা আছে আপোনাৰ প্ৰফেশ্যনত আপুনি নিজৰ ব্যৱসায়ত আপোনাৰ ইচ্ছা আছে কৰক ইচ্ছাটো হোটেলখন ডেভেলপ কৰিব বিচাৰিছে ব্যৱসায়ৰ দোকানখন ডাঙৰ কৰিব বিচাৰিছে আপুনি কিবা এটা কৰিব বিচাৰিছে ষ্টুডেণ্ট হয় ভালকৈ পঢ়িব বিচাৰিছে কৰক এইটো ভাল কথা ময়ো ভাল পাওঁ পঢ়িলে প্ৰাৰ্থনাত সহায় কৰিম গতিকে প্ৰথম পিতৰ কি ক'লোঁ য়েছ প্ৰথম পিতৰ 2 অধ্যায় কিন্তু ঈশ্বৰৰ ইচ্ছাটো আপুনি মই কেতিয়া কৰিম নে সেইটো মোৰ দায়িত্ব নাই সেইটো মইনো কিয় দৰকাৰ আছে ঈশ্বৰৰ ইচ্ছা আমাৰ প্ৰয়োজনীয় যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীৰ ইচ্ছা পূৰ হওক হয় তেতিয়াহ'লে আমি কেতিয়া কৰিম ঈশ্বৰৰ ইচ্ছাটো পূৰণ প্ৰথম পিতৰ 2 অধ্যায় 1 পদৰ পৰা 3 পদলৈ হয় প্ৰথম পিতৰ 2 অধ্যায় 1 পদৰ পৰা 3 পদলৈ এতেকে প্ৰভু যে অনুগ্ৰহীল তাৰ যদি তোমালোকে আশ্বাদ পালা 2 আৰু 3 পদ একেলগে পঢ়ো তেন্তে সকলো হিংসা সকলো ছল কপট অপয়া আৰু সকলো পৰচৰ্চা দূৰ কৰি নতুনকৈ যত্মা শিশুবিলাকৰ দৰে মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াস কৰা যাতে তাৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে বৃদ্ধি পোৱা
গতিকে আত্মিক গাখীৰ হাবিয়াস কৰা বুলি কৈছে। ইয়েছ, আপোনালোকে হাবিয়াস কৰি আহিছে নহয়নে আজি? হয়, হাবিয়াস আছে, যাৰ আছে হাবিয়াস আছে, আজি আহিছে। হয়, আত্মিক গাখীৰলৈ হাবিয়াস কৰা। প্ৰভুৰ যদি অনুগ্ৰহীল তাৰ যদি তোমালোকে আশ্বাদ পালা, তেন্তে মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াস কৰা, যাতে তাৰ দ্বাৰাই পৰিত্ৰাণৰ বৃদ্ধি পোৱা। বৃদ্ধি পোৱা কিমান বাঢ়িব? কিমানলৈ মই বাঢ়িব লাগিব? ফিজিকেলি শৰীৰৰ ফালৰ পৰা আমি এটা লেভেলত বাঢ়ি যাওঁ, ৰখি যাওঁ, তাৰপিছত নহয়নে? আৰু নাবাঢ়ো আৰু ফিজিকেলি ইমান এটা তাৰপিছত। কিন্তু স্পিৰিচুৱেলি আধ্যাত্মিক পালৰ পৰা, আত্মিক পালৰ পৰা আমি ক'ব পাৰো নেকি যে মোৰ হৈ গ'ল আৰু মোৰ বাইবেল ইমান এটা জনাৰ প্ৰয়োজন নাই, মোৰ ইমান গভীৰ ডিপ নলেজ লোৱাৰ দৰকাৰ নাই? আমি ক'ব নোৱাৰো। যীশুৰ নিচিনা হ'ব পাৰিম জানো আমি জীয়াই থকা কালত? অৱশ্যে আৰু বাঢ়িব লাগিব নহয়নে? আপোনালোকে আগত, মই যেতিয়া ৰাণীত আছিলোঁ, আপোনালোকে এটা গীত 10 বছৰ আগত খুব গাইছিলে, এইটো মণ্ডলীয়ে মনত আছেনে? কি গীত আছিলে এইটো? মই তাৰ পৰা আহোঁতে আপোনালোকলৈ মনত পৰিছিলে। আগবাঢ়া কৃষ্ণ, এইটো নহয়। প্ৰভু থিৰে ৰাখা মোক, বিশ্বাসত মোক সৰগ ভূমিত আৰু ওপৰলৈ নিয়া মোক, আৰু ওপৰলৈ মোক নিয়া। খুব গাইছিলে শুনাই গ'লে আমাৰ এই মণ্ডলী আগতে। আৰু ওপৰলৈ মোক নিয়া, ওপৰলৈ নিবলৈ গাইছিল নহয়নে আমি? ইয়েছ, আমি যাব বিচাৰিছো ওপৰলৈ আত্মিক পালৰ পৰা। গতিকে আত্মিক পালৰ পৰা যাবলৈ হ'লে আত্মিক আহাৰ ভালকে খাব লাগিব, ভোজন কৰিব লাগিব, যথেষ্ট পৰিমাণে আমি ভালকে খানা খাব লাগিব। ইপিচিয়া 3 অধ্যায় 18-19 পদত কৈছে, 3 অধ্যায় ইপিচিয়ালৈ গৈছো, 3 অধ্যায় ইপিচিয়া 3 অধ্যায় 19-20 পদ, 19 পদ, 18-19 পদ, ইপিচিয়া 3 অধ্যায় 18 আৰু 19। ইপিচিয়া 3 অধ্যায়। আৰু আমি তেনেহ'লে আৰু বাঢ়িব লাগিব। এইখিনি যথেষ্ট নহয়, আজিলৈ যিমান বাঢ়িছো এইখিনি যথেষ্ট আমি ক'ব নোৱাৰো। ইপিচিয়া 3 অধ্যায় 18-19 পদ। ইপিচিয়া 3 অধ্যায় 18-19 পদ। আৰু ঈশ্বৰৰ সকলো পৰিপূৰ্ণতালৈকে তোমালোক পৰিপূৰ্ণ হ'বলৈ সকলো পবিত্ৰ লোকে সৈতে যেন বহল, দীঘল, ওখ আৰু দ অনুভৱ পোৱা, আৰু জ্ঞানৰ অগম্য যি খ্ৰীষ্টৰ প্ৰেম, তাক যেন জানিবলৈ পোৱা, এইকাৰণে তোমালোকক প্ৰেমত শিপাদৰাই আৰু মূৰ পতাই বলৱন্ত কৰক। সকলো পবিত্ৰ, যিমান পবিত্ৰ আছে নহয়নে বিশ্বত, ইংলেণ্ডত থকা সাধুবিলাক, আমেৰিকাত থকা সাধুবিলাক, চাইনাত থকা সাধুবিলাক, ফ্ৰান্সত থকা সাধুবিলাক, জাপান, কাম্বোডিয়া, হংকং, কোৰিয়া হওক বা ইউৰোপত থকা সাধুবিলাক, যিয়ে নহওক, ক'ৰবাত কম আছে, ক'ৰবাত বেছি আছে, যিয়ে নহওক, আছেতো চবতে, পূব পশ্চিম উত্তৰ দক্ষিণ চবতে আছে উদ্ধাৰ মুক্তি পোৱা মানুহ। গতিকে সেই সকলোৰ মাজত মই নিজক তেওঁলোকৰো এটা লগত সমান লেভেল, বহল 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 এনেকুৱা, দীঘল, ওখ, বহল এনেকুৱা, দীঘল এইধৰণে, ওখ এনেধৰণে, দৰ মোৰো যেন ভেলু হয় নহয়নে খ্ৰীষ্টান হিচাপত। গতিকে কেনেকে মোৰো ভেলু বাঢ়ি যাব। আজিকালি গৰুবিলাকৰ দাম বাঢ়ি গৈছে, মাটিৰ দাম ভেলু বাঢ়িছে গুৱাহাটীত নহয়নে, বহুত ভেলু বাঢ়িছে। গতিকে মোৰ ভেলু আজিৰ পৰা 10 বছৰ আগত ঈশ্বৰৰ সন্তানৰূপে বাইবেলৰ জ্ঞান, ঈশ্বৰৰ জ্ঞান যিমান মোৰ ভেলু আছিলে, 10 বছৰৰ পিছত চেঞ্জ হোৱা উচিত। সেইটো মোৰ জ্ঞানটো বঢ়া উচিত। ইয়েছ, মোৰ ভেলু দাম বাঢ়ি যোৱা উচিত। মাটিৰ দাম বাঢ়ি আছে, প্ৰপাৰ্টিৰ দাম বাঢ়ি আছে, গাড়ীৰ দাম বাঢ়ি আছে, কাপোৰ কানি চব বস্তুৰ দাম বাঢ়ি আছে, জোতা চেণ্ডেলৰ পৰা আদি কৰি ৰিচাৰ্চৰ দাম বাঢ়ি আছে। মোৰ খ্ৰীষ্টিয়ান জীৱনৰ দৰটো বাঢ়া উচিত। 10 বছৰ আগত মই আপোনালোকৰ আগত যেনেকৈ আহিছিলোঁ
তেতিয়া আপোনালোকৰ যিমান নলেজ আছিল বাইবেলৰ আজি 10 বছৰৰ পিছতো একেই ভ্যালু হৈ থাকিলে কেনেকৈ আগবাঢ়িম বুলি আপুনি মই ক'ব পাৰিম 10 বছৰৰ আগত মোৰ যি নলেজ আছিল যি বিশ্বাস আছিল আজি সেই লেভেলতে মই আছো তাৰ মানে গৰুৱালৰ দাম বাঢ়িলে মোৰ দাম বাঢ়া নাই মোৰ দৰ বাঢ়া নাই মোৰ একেই হৈ আছো যিশুৱে ক'ব হেল্ল' এলেহুৱা দুষ্ট দাস এলেহুৱা দুষ্ট এলেহুৱা আৰু দুষ্ট হয়নে কিন্তু কোনোবাই ক'ব কাকবাই ক'ব হেল্ল' সাব্বাইছ প্ৰশংসা পাব কাকবাই যিশুৱে আজি প্ৰশংসা কৰিছে কাক যদি আপোনাক যিশুৱে আজি প্ৰশংসা কৰিছে হেল্ল' মিষ্টাৰ বুলি নহ'ব হেল্ল' ভাইটি ভণ্টি যিশুৱে আজি কাক প্ৰশংসা কৰিছে যদি আপুনি যদি যিশুৰ পৰা আজি প্ৰশংসা পাইছে এইটো যিশু অহা দিনতো প্ৰশংসা পাবৰ কাৰণে মই চেষ্টা কৰাবোৰ দৰকাৰ নহয়নে কিন্তু যিশুৱে কৈছে অনেকৰ অধৰ্ম বেছি হোৱাত অনেকৰ প্ৰেম চেঁচা হ'ব বাইবেলে কৈছে যিশুৱে কৈছে আৰু কি কৈছে তেওঁ যেতিয়া আহিব লোক 18 কৈছে তেওঁ পৃথিৱীত বিশ্বাস পাবনে মানুহৰ পুত্ৰ যেতিয়া আহিব প্ৰিয়সকল ঈশ্বৰে আপোনাক এৰিলে নেকি কাকবাই ব্যক্তিগতভাৱে খোজা নাই আপোনাক ঈশ্বৰে ইউজ কৰা মানুহ নে ঈশ্বৰে ইউজ নকৰা মানুহ হয় ঈশ্বৰে আপোনাক ব্যৱহাৰ কৰা মানুহ নে আপুনি ঈশ্বৰে ব্যৱহাৰ নকৰা এনেই কাম নাইকিয়া মানুহ হয় যেনে চৌল ৰজা আছিল এটা সময়ত ঈশ্বৰে ইউজ কৰিছিল বহুত তেওঁৰ দ্বাৰা ঈশ্বৰৰ মহান কাম হৈছিল পিছত ঈশ্বৰে তেওঁক এৰি দিলে God forsake him God left him কিন্তু তেওঁ গীৰ্জা প্ৰাৰ্থনা নকৰাকৈ আছিল জানো তেওঁতো গীৰ্জা প্ৰাৰ্থনা কৰিয়ে আছিল তেওঁতো গান গায়ে আছিল ৰজা হৈয়ে থাকিল তেওঁ কাম কৰিয়ে থাকিল কিন্তু ঈশ্বৰে তেওঁক এৰি দিলে ঈশ্বৰে তেওঁক ব্যৱহাৰ নকৰিলে পিছত গোটেই লাইফত ব্যৱহাৰ নকৰিলে তেওঁৰ দ্বাৰা একো ঈশ্বৰৰ গৌৰৱৰ কাম একো নহয় মৰাললৈকে তেওঁ ঈশ্বৰে ইউজ নকৰিলে কিন্তু তেওঁতো খ্ৰীষ্টান সমাজতে থাকিল জিহুদী সমাজতে থাকি গ'ল আগৰ পজিশ্যনতে গতিকে ঈশ্বৰে ইউজ নকৰা মানুহ আছে এতিয়াও যাক ঈশ্বৰে বিদায় দিলে হয়তো কোন আছে আমাৰ মাজত তেনেকুৱা মানুহ ঈশ্বৰে বিদায় দিয়া মানুহ যে তোক মই বিদায় দিলো তোৰ মতে তই থাক স্বৰ্গ লগ পাম স্বৰ্গটো মই কিনিছো তোমাৰ কাৰণে তাততো লগ পামেই বৰ্তমান তোমাক মই নালাগে এৰি দিলো তোমাক ঈশ্বৰ সেই অৱস্থাত দাউদে কান্দিছিল নহয়নে কাপোৰ ফালি মাটিত বাগৰাই কান্দিছিল ঈশ্বৰ মোক এৰি নিদিব আপুনি মোক দয়া কৰক মোক ইউজ কৰক আপোনাৰ কামত মোক ব্যৱহাৰ কৰক দ্বিতীয় তিমথিয়ত কৈছে ডাঙৰ ঘৰত কেৱল সোণ ৰূপৰ পাত্ৰই থাকে তেনে নহয় কাঠৰ বাঁহৰ সোণ ৰূপ চবৰে থাকে কেতবোৰ সমাদৰ কেতবোৰ অনাদৰ গতিকে ইউজলেছ থিংছ ইউজলেছ পাৰ্চন হপলেছ পাৰ্চন নহয়নে হপলেছ গাই মানুহে সমাজত ইউজ কৰে গতিকে আমাৰ এজন মানুহ মই তেনেকুৱা আছে 2 মানুহ মোৰ পুৰণা মানুহ তেনেকুৱা আহে চাৰ্চৰ মাজে মই আহে ইয়াত নহয় বেলেগ চাৰ্চত যায় ক'ৰবাত কিবা কিবি কৰে যায় কিবা কিবি কৰে পুৰণা বহুত বছৰ পুৰণা মানুহ কিন্তু মই জানো তেওঁক ঈশ্বৰে ইউজ কৰা নাই ঈশ্বৰে কেতিয়াবা তেওঁক বিদায় দিলে ডাঙৰ কথা ক'ব পাৰে তেওঁ বিভিন্ন কথা ক'ব পাৰে তেওঁ ভালো হ'ব পাৰে কেতিয়াবা বেয়াও হ'ব পাৰে যিয়ে নহওক তেওঁক ঈশ্বৰে বিদায় দিলে তেওঁ ঈশ্বৰৰ আত্মা তেওঁৰ লগত কাম কৰা নাই সেইটো পাক্কা কিন্তু গতিকে আপুনি মই কেনেকৈ চিনি পাম এইজন মানুহ ঈশ্বৰে এতিয়াও ব্যৱহাৰ কৰি আছে এইজন মানুহ ঈশ্বৰে পেলাই ৰাখিছে যেনেকৈ প্ৰথম তিমথিয় 1:1 কৈছে হামন্যা আৰু ফিলিপ সেই দুজনে যে নিন্দা নকৰে তেওঁলোকক মই শয়তানৰ হাতত খুদাই দিছো পৌলে কৈছে আমি চাওঁ প্ৰথম তিমথিয়লৈ পৌলে কৈছে 2জন মানুহৰ নাম শয়তানক গতাই দিয়া ঈশ্বৰে ইউজ নকৰা 2জন মানুহ ঈশ্বৰ ৰাইজৰ মণ্ডলীৰ পৰা আউট কৰা এতিয়া ঈশ্বৰে আউট কৰে আচলতে ঈশ্বৰ ৰাইজৰ পৰা প্ৰথম তিমথিয় 1:1 গতিকে ঈশ্বৰৰ সহকৰ্মী হয়নে আমি এতিয়াও ইয়েছ যদি আপুনি সহকৰ্মী মই সহকৰ্মী তাতকৈ আৰু কি ডাঙৰ সৌভাগ্যৱান বিষয় কি আছে প্ৰথম তিমথিয় 1:19 আৰু 20 পদ আহক আমি একেলগে পঢ়ো 19 আৰু 20 পদ ফাৰ্ষ্ট তিমথিয় চেপ্টাৰ 1 ভাৰ্ছ 19 and 20 হয় ওলাই ল'ব আপোনালোকে সকলোৱে পাইছেনে
আহক ইয়েছ 19 আৰু 20 পদ একেলগে পঢ়ো ইয়েছ কোনোৱে সেই বিশ্বাস আৰু উত্তম বিবেক ত্যাগ কৰাত তেওঁবিলাকৰ বিশ্বাসৰূপ নৌকা ভগ্ন হ'ল। তেওঁবিলাকৰ মাজত হামনিয়া আৰু আলেকজেণ্ডাৰ এই দুজনে নিন্দা নকৰিবলৈ যেন শিকে, এই কাৰণে মই তেওঁলোকক শয়তানৰ হাতত সমৰ্পণ কৰিলো। অ' মাই গড, মণ্ডলীয়ে শয়তানৰ হাতত সমৰ্পণ কৰিলে এই দুজন মানুহক। তেওঁলোকক ঈশ্বৰে ইউজ কৰিছিলে আগতে, কিন্তু কাৰণ ইয়াত কৈছে বিশ্বাস আৰু উত্তম বিবেক ত্যাগ কৰিলে কৈছে এই দুজন মানুহে। পূৰ্বতে বিশ্বাসো আছিলে, তেওঁলোকৰ উত্তম বিবেকো আছিলে, মণ্ডলীও আছিলে এই দুজন মানুহ। কিন্তু বাইবেলে কৈছে তেওঁলোকৰ সেই উত্তম বিবেক আৰু বিশ্বাস এৰি দিয়াৰ কাৰণে তেওঁলোকক ঈশ্বৰে এৰিলে। আৰু তেওঁলোকৰ সেই দুজনৰ মাজৰ নাম হামনিয়া আৰু আলেকজেণ্ডাৰ। গতিকে নাম পৰ্যন্ত লিখা আছে, তাৰমানে এইটো বাস্তৱ সঁচা ঘটনা আছিল। নাম বাইবেলত কিয় লিখে? এইটো আদি মণ্ডলীত এনেকুৱা ঘটনা ঘটিছিল। গতিকে আউট তেওঁলোকক ঈশ্বৰৰ পৰা। কিন্তু আপুনি মই যদি ঈশ্বৰত ইন হৈ আছো এতিয়াও, বহুত ভাল। যদিও গৰীব হ'ব পাৰো, ৰোগীয়া হ'ব পাৰো, সাধাৰণ হ'ব পাৰো, কিন্তু ঈশ্বৰে মোক এতিয়াও ইউজ কৰি আছে, নহয়? ঈশ্বৰে মোক ব্যৱহাৰ কৰি আছে, ঈশ্বৰে মোক এতিয়াও কথা কৈ আছে। সেইটো হলে বহুত সৌভাগ্যৱান বিষয়। গতিকে আপুনি ভাবি চাওক, এতিয়া এনেকুৱা কিবা আছে নেকি যে ভাবক যে আপুনি বাঢ়া নাই খ্ৰীষ্টিয়ান জীৱনত। কলচীয়া 1:4 কৈছে, যিদিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা, যিদিনাখন তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা, সেই দিনাৰ পৰা সেই সুবাৰ্তাত ফল ধৰি বাঢ়ি গোটেই জগতত যেনেকৈ তোমালোকৰ তাতো ফল ধৰি উপস্থিত হৈ বাঢ়ি আছে। বহুত গুটি লাগি গ'ল, বহুত ফল ধৰি গ'ল, বাপৰে বাপ। কিন্তু যদি আপোনাৰ জীৱনত এনেকুৱা কিবা আছে নেকি যিটো কাৰণত বাঢ়া নাই? আপুনি ভাবে নেকি যে আপোনাৰ যিটো আগত আছিলে আপোনাৰ জীৱনটো, সেই আগৰ জীৱনটো আগৰ মানে কেইবছৰ মানে 2 বছৰ 3 বছৰ আগত যিটো খ্ৰীষ্টিয়ান লাইফ আছিলে সেইটো একেই যেন লাগিছে নেকি? এতিয়াও অলপো চেঞ্জ নাই, একেই যেন লাগিছে নে? 2 বছৰ আগত মই যেনেকুৱা আছিলে এতিয়াও একেই আত্মিক পালৰ পৰা। কিয় অলপো চেঞ্জ হোৱা নাই? কিয় বাঢ়া নাই? নিশ্চয় আপোনাৰ ফলহীন জীৱনৰ কাৰণে এইটো অনুভৱ কৰিছে। ফ্ৰুটলেছ লাইফ, ফ্ৰুট নাই, ফল মূল নাই, গছডাল আছে, একো গুটি লগা নাই। কি কৰিব? ফলহীন গছ। গতিকে এনেকুৱা কোনো প্ৰকৃত কৰ্ম নাই তেওঁৰ জীৱনত বাঢ়িবৰ কাৰণে। প্ৰকৃতিয়ে একো কাম কৰা নাই। আত্মিকভাৱে আহাৰ আমাক ঈশ্বৰে দিছে যাতে আমি বলৱান হ'ব পাৰো, আমি ঈশ্বৰৰ ইচ্ছা পূৰণ কৰিব পাৰো। সেইকাৰণে আত্মিক আহাৰ দিয়া আছে, নহয়? ইয়েছ, আমাক আত্মিক আহাৰ ঈশ্বৰে আমাক যোগাইছে। দ্বিতীয় পিতৰত কৈছে 2:18 আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনুগ্ৰহ আৰু জ্ঞানত বাঢ়ি যোৱা কৈছে। প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ জ্ঞানত আৰু অনুগ্ৰহ বাঢ়ি যোৱা। যোহন 1:16 কৈছে আমি তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্ৰহৰ উপৰি আৰু অনুগ্ৰহ পালো গৈছে। অনুগ্ৰহৰ উপৰি অনুগ্ৰহ। এইটো নহয় যে 2 বছৰৰ আগত মই যি অনুগ্ৰহ পাইছিলো আজিও সেইটোৱে আছে, কোনো ৰকম সেই অনুগ্ৰহে আছে। নাই, ঈশ্বৰে মোক দিনে অনুগ্ৰহ দিয়ে, নহয় নে? মংগলৰ বৰষুণ তেওঁ দিনে দিয়ে। যিজন চিমলা বনাইছে, অৰুণাচল বনাইছে, ছুইজাৰলেণ্ড বনাইছে, কাশ্মীৰ বনাইছে, যিজন ইউৰোপ বনাইছে, নহয় নে? বিশ্বটো বনাইছে সেই প্ৰভু ঈশ্বৰ যীশু, মোৰো ঈশ্বৰ, মোকো বনাইছে, নহয় নে? মোকো সৃষ্টি কৰিছে। গোটেই বিশ্বটো, অসমখন তেওঁ বনাইছে। গতিকে তেওঁ যদি বেলেগ জেগাত বহুত অনুগ্ৰহ পাই আছে, মানুহে আগবাঢ়ি আছে, পূবৰ পৰা পশ্চিমলৈ মানুহে যীশুৰ নামত গান গাই আছে, অৰুণাচল পাহাৰৰ পৰা, ভৈয়ামৰ পৰা, ধুবুৰীৰ পৰা, অসমৰ বিভিন্ন চুকে যদি ঈশ্বৰৰ গুণ গাই আগবাঢ়ি গৈ আছে, মোৰ কিয় হোৱা নাই? মোৰ জীৱনত কিয় হোৱা নাই? ইয়েছ,
মোৰ কাৰণে হোৱা নাই নে যীশুৱে নোৱাৰে কাৰণে হোৱা নাই? প্ৰিয়সকল, ডেফিনেটলি নহয়নে? যীশুৱেতো পাৰে। চাওঁ আমি 1 Korinথিয়া 6 অধ্যায় 3 অধ্যায় 1 Korinথিয়া 3 অধ্যায়। ঈশ্বৰে বঢ়াব, কিন্তু আপোনাক বঢ়াব বিচাৰিছে। হয়, আপোনাক মোক ঈশ্বৰে বঢ়াব বিচাৰে। 1 Korinথিয়া 3 অধ্যায় 1 Corinthians chapter 3 1 Corinthians chapter 3 6 পদ। মই ৰুলো আৰু আপোলোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়ালে। চাওক, বঢ়াব কোনে? এতেকে ৰুওঁতাজন একো নহয় আৰু পানী দিওঁতাজনো একো নহয়, কিন্তু বৃদ্ধিকৰ্তা ঈশ্বৰে সাৰ। পৌলে কৈছে মই ৰুলো, মানে কলন্থিয়া মণ্ডলীক প্ৰচাৰ কৰা, পৰিত্ৰাণ আৰম্ভ কৰা মানুহজন, নতুন জন্ম দিয়া মানুহজন পৌল আছিলে কলন্থিয়া মণ্ডলীৰ ক্ষেত্ৰত। তাৰপিছত ভাই ভনীসকলক পিছত পৌলে তাৰপিছত বেলেগ জেগালৈ গ'ল, নহয়নে? পৌলে তাৰপিছত তেওঁ কাক পঠাই দিলে? তুমি যোৱা তাত পাষ্টৰ কাম কৰা। আপোলো পাষ্টৰক পঠাই দিলে। আপোলোৱে তেওঁলোকক খ্ৰীষ্টিয়ান জীৱনৰ কথা বিভিন্ন ধৰণে শিকাইছে, এইটো পঢ়াইছে, এইটো পঢ়াইছে, এইটো পঢ়াইছে, এইটো শিকাইছে, এনেধৰণে বিভিন্ন ধৰণে ভাই ভনী শিকাইছে তেওঁ আপোলোৱে। আপোলোৰ দ্বাৰা তেওঁলোকে বাইবেলত জ্ঞান অলপমান আগবাঢ়িল আগতকৈ, নহয়নে? পৌলে কৈছে মই ৰুলো, আপোলোৱে পানী দিছে। পানী 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 দিয়া, এই পৌদাত পানী দি আছে, টাবত পানী দি আছে। আমাৰ ওপৰত টাব আছে, তাতো আমি পানী দিওঁ, নহয়নে? আপোনালোকেও পানী দিয়ে। সেই পানী দিয়াটো এতিয়া আজি পানী দি আছো আপোনালোকক, ঈশ্বৰে পানী দি আছে। যিসকল নতুন জন্ম পোৱা মানুহ, তেওঁলোক জিন্দা গছ, পানী দিলে তেওঁলোকে সাৰ পাব, পানী পাব, আকৌ বাঢ়ি যাব। কিন্তু মৰা গছটোত পানী দিলেও কাম নাই, মৰাটো গলেহি, প্ৰাণে নাই তাত। গতিকে আপুনি মই এই ধৰণে আগবাঢ়িছো। গতিকেলৈ আগবাঢ়িবলৈ হলে ঈশ্বৰৰ বাক্য আমি বহুত ধ্যান কৰিব লাগিব, ঈশ্বৰৰ বাক্য জানিব লাগিব। তেতিয়াহে আপুনি ঈশ্বৰৰ পৰা বাঢ়িব পাৰিব। গীতমালা সময় গৈ আছে, গীতমালালৈ গৈছে 119, গীতমালা 119। আৰু এটা বিষয়তে আমাৰ টাইম বহুত গুচি যায়। গীতমালা 119লৈ গৈছো। ঈশ্বৰৰ বাক্য কিমানখিনিলৈ আমি আচলতে ধ্যান কৰোঁ, সেইটোৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ বৃদ্ধি হোৱাটো। কম ধ্যান কম বাঢ়িব, জগতত বেছি উন্নতি, জগতৰ মাইণ্ডটো বেছি ডাঙৰ হ'ব, ঈশ্বৰৰ মাইণ্ডটো সৰু হ'ব যদি আপুনি ঈশ্বৰক কম সময় দিয়ে, কম ধ্যান কৰে বাক্য। জগতৰ মাথাটো ডাঙৰ হ'ব, জগতৰ হিংসা ঘৃণা, জগতৰ এই নলেজবিলাকত, কিন্তু ঈশ্বৰৰ জ্ঞানত আপুনি কম হ'ব যদি আপুনি কমকে ধ্যান কৰে। 15 পদ, 119 নম্বৰ 15, 119 আমি একেলগে পঢ়িছো। গীতমালা 119 পদ। মই তোমাৰ আদেশবোৰ ধ্যান কৰিম, তোমাৰ পথলৈ দৃষ্টি ৰাখিম। মই তোমাৰ আদেশবোৰ ধ্যান কৰিম। কোন লিখিছে এইটো? ঈশ্বৰৰ মানুহ। এই লিখকজনক ঈশ্বৰে কৈছে মোৰ দৰে এজন মানুহক মই পালো, মোৰ মনৰ নিচিনা এজন মানুহ মই পালো। কিন্তু ঈশ্বৰৰ মনৰ নিচিনা মানুহ, হৃদয় নিচিনা মানুহ, এই মানুহজনে কৈছে এতিয়া মই তোমাৰ বাক্য ধ্যান কৰি থাকিম। ধ্যান মানে কি? আপুনি কি ধ্যান কৰে দিনটো যেতিয়া ডিউটিত থাকে? আমাৰ নবীন বাই প্ৰায় গাড়ীত থাকে, গাড়ী চলায়। হয়তো তেওঁ বিভিন্ন কথা, তেওঁ ৰাস্তাত গাড়ী চলালে বহুত ক্ষেত্ৰত ইয়াৰ পৰা লখিমপুৰ বা ইয়াৰ পৰা ডিমাপুৰ বা বিভিন্ন ধৰণৰ হয়তো গাড়ীত বহুত গাড়ী চলোৱাটো ইজি নহয়। অৱশ্যে তেওঁৰ কাৰণে হেবিচুৱেল হৈ গৈছে বোলে, অভ্যাসত পৰিণত হৈছে বোলে, তেওঁলোকে মেনেজ কৰিব পাৰে যিহেতু অভ্যাস হৈ যায়। কিন্তু যিয়ে গাড়ী বাহক, আপুনি দোকানত বহক, আপুনি ব্যৱসায় বাণিজ্য, আপুনি যিয়ে নকৰক, আপুনি যি কামেই নকৰক, দায়ুতে কৈছে মোৰ ধ্যানটো হ'লে ঈশ্বৰৰ বাক্যত আছে। মই যেন তোমাৰ অহিতে পাপ নকৰো, এই নিমিত্তে তোমাৰ বাক্য মই সাঁচিলো অন্তৰত বুলি কৈছে। গীতমালা 119 পদত কৈছে তোমাৰ বাক্য সাঁচিলো। সাঁচা মানে মুখস্থ কৰি যোৱা। গতিকে সেই আমি ভাইসকলক, ৰুবেনক দায়িত্ব দিছো, মুখস্থ কৰ, সাঁচতীয়া দন হয়। সৃষ্টিকৰ্তা জীৱনটো ঈশ্বৰৰ বাক্য হয়, হয়, সৃষ্টিকৰ্তা ঈশ্বৰৰ বাক্য হয়। যোৱা আগৰবাৰ চামুৱেলে কৰিছো, সকলো ভাইৰ বাবে মুকলি কৰিছো, মুখস্থ পদ চবেই কৰক, যাৰ যাৰ ইচ্ছা আছে। বাকী নিজৰ কথা, এইটো ঈশ্বৰে চাই আছে।
হয়নে? ঈশ্বৰে জানে কাৰ কি মনত কি চলি আছে। 27 পদ 27 একে হৈ যায় 27 পদ 27 পদ 27 পদ আমি একেলগে পঢ়ো। তোমাৰ আদেশবোৰৰ পথ মোক বুজোৱা, তাতে মই তোমাৰ আচৰিত কাৰ্যবোৰ ধ্যান কৰিম। ইয়াতো ধ্যান শব্দটো চাব, এতিয়া ধ্যান মাত্ৰ ধ্যান, মেডিটেশ্যন ৰাইট। আমি মেডিটেশ্যনটো সমাজত শুনা পাওঁ, মেডিটেশ্যন আপোনালোকে শুনে। মেডিটেশ্যন আজিকালি চেণ্টাৰো খুলিছে, মাৰোৱাৰী বা বিভিন্ন ধৰণৰ মানুহবিলাকে মেডিটেশ্যন চেণ্টাৰ খুলিছে। মেডিটেশ্যন কি মেডিটেশ্যন কৰে আপোনালোকে? আমি কি মেডিটেশ্যন কৰোঁ? অৱশ্যে স্মাৰ্টফোনো আমি যদি হেণ্ডেল কৰিব নোৱাৰোঁ, স্মাৰ্টফোনে আমাক হেণ্ডেল কৰে, নহয়নে? ইয়াক হেণ্ডেল কৰিব শিকিব লাগিব। অত্যাধিক যদি ইয়াক কণ্ট্ৰলৰ বাহিৰত যায়, ই আমাক কণ্ট্ৰল কৰি থাকিব। ই মেডিটেশ্যনৰ বিষয়ে এইটো নহয়। জাষ্ট আমি হোৱাটছএপ গ্ৰুপ বনাইছোঁ, ঈশ্বৰৰ বাইকত শ্বেয়াৰ কৰোঁ, কাৰোবাৰ পৰা এনকাৰেজ হয় নেকি, কাকবাই আমি এনকাৰেজ কৰিব পাৰোঁ নেকি ঈশ্বৰ, কাৰণ যি কৰা ঈশ্বৰৰ গৌৰৱৰ কাৰণে কৰা, ইজনে ইজনক উদোৱা, ইজনে ইজনক সহায় কৰা, প্ৰাৰ্থনা কৰা, জাষ্ট ঈশ্বৰৰ গৌৰৱৰ কাৰণে খুলিছোঁ, তাৰ বাহিৰে আৰু বেলেগ একো কাৰণ নাই। গতিকে আমি ঈশ্বৰৰ বাইকত ধ্যানটো, ঈশ্বৰৰ কাৰ্যত ধ্যানটো কেনেকৈ কৰিম? 48 মাত্ৰ 119 নম্বৰ গীতৰে পৰা মই চাম এতিয়া। 48 পদ মেডিটেশ্যনৰ বিষয়ে চাই আছো, ঈশ্বৰৰ বাইকৰ মেডিটেশ্যন 48। আহক আমি 48 পদ পঢ়ো একেলগে। তোমাৰ যি আজ্ঞাবোৰ মই ভাল পাওঁ, সেইবোৰৰ নিমিত্তে মই হাত মেলিম আৰু মই তোমাৰ আদেশবোৰ ধ্যান কৰিম। আদেশ মানে ঈশ্বৰৰ বাক্য, ব্যৱস্থা মানে ঈশ্বৰৰ বাক্য। গীতমালা 119টো ঈশ্বৰৰ বাক্য গোটেইটো কৈছে, ৱৰ্ড অফ গড, ল অফ গড, ঈশ্বৰৰ বিধি, ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ ব্যৱস্থা, গতিকে গোটেইখিনি ঈশ্বৰৰ বাক্য। গতিকে মই তোমাৰ বাক্যক ধ্যান কৰিম বুলি কেইবাৰ তেওঁ সংকল্প লৈছে। প্ৰিয়সকল, আহক আমি ঈশ্বৰৰ বাক্য বেছি ধ্যান কৰোঁ। কিয়? মই কি পাম? পইচা পাম নেকি? যদি আপোনাক মই পইচা দিম বুলি কয়, যদি সপ্তাহত মাহটোত যদি 50টা মেমৰি ভাৰ্ছ কৰে, মই তেওঁক কিমান লাগে আপোনাক? পইচা যদি লাগে বুলি ভাবে, পইচা দিলে মই কৰিম বুলি যদি কয়, পইচা দিলে মই ধ্যান কৰিম, দেখা দাই দিব, মোৰ বদলি 500 টকা দিব। মাহেকত যদি 50টা মুখস্থ পাঠ কৰে, মে মাহত দেখা দাই 500 টকা দিব পাৰিব না? কোনোবা আমাৰ মণ্ডলী ভাই কোনোবা 500 টকা দিব পাৰিব না? দেখা দাই দিব নোৱাৰিব। দেখা দাই যদি কৰে, মই 500 টকা দি দিম, তেনেহ'লে মই দিম। তেনেহ'লে পাৰিব না এই মাহটোত 50টা মুখস্থ পাঠ কৰিব? পাৰিব নোৱাৰিব? আপুনি আপুনি দিব 500 টকা। ঠিক আছে, দিয়া মানুহটো ওলাইছে ন? হয়, 500 টকা আপুনি দিব। কোনে কৰিব এতিয়া? এইবাৰ কোনে কম্পিটিশ্যন কৰোঁ, কোনে বেছি 50টা মেমৰি ভাৰ্ছ কি কয় হোমৱৰ্ক দিছোঁ, 50টা মেমৰি ভাৰ্ছ কৰি ৰুবেনে কৰিব 50টা। 500 টকা কোনে দিব? ডেকা আন্টিয়ে দিব। ঠিক আছে, ফিক্স হ'ব। জাষ্ট ধেমালি কৰিছোঁ দেই, ধেমালি এইটো। যদি পাৰে ধ্যান কৰাৰ কথাটো, কিন্তু সঁচাকৈ যদি কৰে ভালে কথা, পুৰস্কাৰটো পাবই। ডেকা আন্টি নিদিলে মই দিম বাৰু, ডেকা বাইদেউ নিদিলে মই দিম। 78 আঠকঠৰ পদ সোণাইগুলিতো এনেকুৱা মানুহ যদি ওলাই, এই মণ্ডলী এনেকেই হৈ থাকিব না চিৰজীৱন? আমাৰ ভাইসকলৰ অৱস্থা বিশেষভাৱে নহয়, ভনীসকলটো ঠিকে আছে, মোটামুটি মিডিয়াম, তেওঁলোক ভনীবিলাক চিষ্টাৰবিলাক ঠিকে আছে। আমাৰ ভাইসকলৰ অৱস্থাটো অলপমান আৰু উন্নতি হ'ব লাগিব। কিছুমান ঠিকেই হ'ল বাৰু, আৰু কিছুমান আছে দুৰ্বল হৈ আছে অলপমান। কিমান ক'লো? 78। আহক 78টো চাইছোঁ। মুখস্থ পাঠ কৰা বুলি কোৱাৰ লগে লগে লাজে মুখে পলাই মানুহবিলাকে একদম ফোনে ৰিচিভ নকৰা হৈ যায়। কি দুখ লোৱা কথা নহয়নে? মণ্ডলীৰ অৱস্থা পুৰুষসকলৰ 2-এজনৰ চাওক, আপোনালোকে সাক্ষী আছে ঈশ্বৰ। কাকবাই দায়িত্ব দিছিলোঁ মুখস্থ পাঠ কৰিব, ফোনেই ৰিচিভ নকৰিলে বোলে যোৱা শনিবাৰ ৰাতি। কি অৱস্থা আমাৰ, কি যে খাই কি দুখত আছো, কি যে গৰীব আমি, উপায়হীন লেংটা হৈ গৈছো আমাৰ আত্মিক অৱস্থাটো পুৰুষসকলৰ কেইজনমানৰ। 78 পৰা একেলগে পঢ়ো। অহংকাৰী লোকে লাজ পাওক, কিয়নো সিহঁতে মোক অকাৰণে অন্যায় কৰে, কিন্তু মই হলে তোমাৰ আদেশবোৰ ধ্যান
কৰো। কৰিবনে আপোনালোকে ধ্যান? আমাৰ চিষ্টাৰ লাইনটো ঠিকে আছে, অলপ কৰা মানুহ বেছি আছে। মই ক'লো চবেই কৰিছে নহয়, চিষ্টাৰ বিলাক অলপ মোটামুটি। আমাৰ পুৰুষ বিলাক দুই এজন আগবাঢ়িছে। বেছিভাগ পুৰুষ যেন নালাগে, যেন কি বুলি ক'ম এতিয়া, ক'বলৈ বেয়া। যদি কওঁ মাইকী মোৱা, কি মাইকী মোৱা তাই প্ৰথমতে মতা না মাইকী ধৰিব নোৱাৰে। মতা মানুহে মতা হোৱা উচিত, মতা মানুহ ধৰি হোৱা উচিত। ইয়েছ, বেয়া পাব নালাগে, এইটো সঁচা কথা। নহ'লে আপুনি ক'ৰবাত আমেৰিকাত গ'লে দিগদাৰ হ'ব। আমেৰিকাত গ'লে, ইংলেণ্ডত গ'লে ওমেনিজ ক'ব, লেডিজ মাইকী মোৱা, লাজ পাব বেলেগত গ'লে, নহয় নে? গতিকে এতিয়া আপুনি মই উন্নতি কৰিব লাগিব আত্মিক ফালৰ পৰা। ইয়াৰ পৰা অসমত ঘূৰিবৰ কাৰণে, শদিয়াৰ পৰা ধুবুৰীলৈকে যাব পৰাৰ কাৰণে আমি পুৰুষ ঈশ্বৰৰ বাক্য, বলক আহক চেমিনাৰ, বলক জাগোন যাওঁ, আহক মাজুলী যাম, মই যাম, মই পুৰুষ হয়। অৱশ্যে মহিলা নাযায় বুলি কোৱা নাই, মহিলা চিমেণ্ট চাপৰিত 10 কিমান গৈ আহিলে সেইদিনা, 6-7জনী গৈ আহিছে মহিলাবিলাকে। তেওঁলোকে যাব পাৰে, তেওঁলোকেও গৈছে, পুৰুষ বিলাকো যোৱা উচিত, সেইটো কৈছো। য়েছ, আগবঢ়া উচিত আমাৰ পুৰুষ বিলাক। 148, 148 আগবাঢ়িব যদি বাক্য ধ্যান কৰে, তেতিয়াহে আগবাঢ়িব। অৱশ্যে বাক্য যদি ধ্যান নকৰে আমাৰ পুৰুষসকলে, আমাৰ বাইদেউসকল প্ৰাৰ্থনা কৰিব, মহিলাসকল আমাৰ পুৰুষসকলৰ কাৰণে বেছি কৰিব, আৰু পুৰুষবিলাক যাতে আৰু আগবাঢ়ে। ইয়াত যিকেইজন আছে ইয়াতকৈ বেছি লাগে আমাক পুৰুষ ঈশ্বৰৰ কাম কৰিবলৈ। 148, 148 148 148 নম্বৰ আহক আমি একেলগে পঢ়িম। 148, তোমাৰ বাক্য ধ্যান কৰিবৰ নিমিত্তে মোৰ চকুৱে ৰাতি হ'বলৈ অপেক্ষা নকৰে। তোমাৰ বাক্য ধ্যান কৰিবলৈ অপেক্ষা নকৰো। তাৰমানে য'তে পাই, বাছত হওক, ট্ৰেইনত হওক, বিচনাত ভাগা দিয়া সময়ত হওক, য'তে যি কৰে, হয়তো দেখা যায় ৰান্দা মাৰি থাকে। আমাৰ উমেশ ডেকাৰ কথা কৈ আছো, আজিকালি ৰান্দা কম মাৰে ন? কি কোনটো কাম বেছি কৰে আপুনি? চব কৰে ন? কিন্তু আগতে আপুনি মুখস্থ পদ কৰোঁতে এটা পেপাৰত লিখি গৈ পকেটত এটা পদ লিখি লৈ গৈছিল, হয়নে? আগতে বহুত বছৰ আগত, আজিৰ পৰা 15-10 বছৰ আগত, এই পকেটত এনেকে পেপাৰ লিখি লৈ গৈছিল ন আগতে, কাম কৰা আমাৰ দিনত চাবৰ কাৰণে। কাম কৰি 1 ঘণ্টাৰ পিছত আকৌ ওলাই চাই, হয় নহয়? কাঠৰ ওপৰত উঠোতে পকেটত লৈ ঘৰ টিং মাৰি থাকি ওপৰতো কণ্টেক্ট চাই ল'ব। হয়, আগত বোলে যেতিয়া আপোনালোকে প্ৰেমত পৰিছিল, আগৰ জামানাৰ মানুহবিলাকে ভাল পোৱা সময়ত চিঠি পত্ৰ আছে। আজিকালিতো সেইটো জামানা গ'ল। চিঠি পত্ৰ কি কৰিছিলে? এই ঘৰৰ কিবাত লুকুৱাই ৰাখিব, লুকুৱাই চাব, পথাৰত গৈ পথাৰৰ পকেটত গৈ পথাৰত চাব। লাভ লেটাৰ, হয় নহয়? লাভ লেটাৰ আগৰ জামানাৰ মানুহবিলাক বুজি পায় এইটো, যোনে লাভ লেটাৰ লিখিছিলে। আজিকালি জামানা চেঞ্জ হ'ল, আজিকালিতো হেণ্ডফোন আছে, চিঠি লিখাৰ প্ৰয়োজন নাই, নহয় জানো? গতিকে আগত চিঠি পত্ৰ যিবিলাক লিখিছিলে মই দেখিছিলোঁ, লুকুৱাই ঘৰৰ মুদচৰ লুকুৱাব, কিতাপৰ মাজত লুকুৱাব লাভ লেটাৰ, তাৰপিছত পঢ়িব, আকৌ পথাৰত লৈ যাব, পথাৰত পঢ়িব। বাইবেল এখন লাভ লেটাৰ বুলি কৈছে। ঈশ্বৰে আপোনাক মোক লাভ লেটাৰ দিছে। এইটো যেতিয়া পঢ়িব, লাভ লেটাৰ হিচাপত পঢ়ক, তেতিয়া আপোনাৰ বাৰ্ডেন নালাগিব। এইটো যদি ভাবে পাই নাপায়, ইমান এটা ডাঙৰ বুজা, আমনি লাগিব, আপুনি পঢ়িব বুজা পাব। কিন্তু যেতিয়া ঈশ্বৰে মোক প্ৰভুৱে ভাল পায়, যীশুৱে মোক ভাল পায়, বাইবেলে কৈছে, গীতে কৈছে, জিজাছ লাভ মি, বাইবেল টেল মি ছ। যীশুৱে মোক ভাল, সঁচাই যীশুৱে আপোনাক মোক ভাল পায়। এই বিষয়টো এদিন শিকিব লাগিব। ঈশ্বৰে আপোনাক মোক ভাল পায়, মৰম কৰে। নিজৰ পিয়া কোৱা সন্তানক তিৰোতা মানুহে এৰিবনে, পাহৰিবনে? যীশুৱে ইয়াত কৈছে পাহৰিব পাৰে, অৱশ্যে নাপাহৰে নিজৰ সন্তানক, পিয়া কোৱা গাখীৰ খোৱা সন্তানক, তিৰোতা মানুহে। কিন্তু মই তোমালোকক নাপাহৰো, মই তোমাক ভাল পাওঁ, প্ৰেম কৰো। পিতৃ মাতৃয়ে এৰিলেও মই তোমাক তুলি ধৰিম, গীতমালা 27 কৈছে ঈশ্বৰে। ঈশ্বৰৰ সন্তানক ঈশ্বৰে ত্যাগ নকৰে, বৰ্জন নকৰে, বা ঈশ্বৰে সন্তানক ঈশ্বৰে কি কৰে? মৰম কৰে। গতিকে আপুনি মই বাক্য শুনো, পাহৰি যাওঁ, আকৌ শুনিব আহোঁ, আকৌ পাহৰি যাওঁ, আকৌ শুনো, আকৌ মনত পেলাই ৰিভাইজ কৰি থাকো, ব্ৰেইনটো কিবা কৰো আমি, আকৌ পাহৰো, আকৌ আপুনি আহিব, আকৌ শুনিব,
এই ধৰণে মেমৰিটো আপুনি ফিল কৰক। নহ'লে আপোনাৰ মেমৰি বেলেগ বস্তুৰে ফুৰ হ'ব। এই লকৰা চাৰিআলিত গ'ল, কিবা এটা কাহিনী, পুলিচে আৰু কিবা ট্ৰেফিক আৰু কিবা মাৰপিট কৰিছে পইচা 10 টকাৰ কাৰণে, সেইটো আপোনাৰ মেমৰিত সোমাই থাকিল। আৰু এইফালে পল্টন বজাৰত গ'লো, বেলতলা চাৰিআলিত গ'লো, এই কিবা এটা হ'ল নহয়, সেইটো মেমৰি আপোনাৰ লৈ আহিছে আপুনি। আৰু ক'ৰবাত গৈছে, তাত কাজিয়া লাগিছে পুৰা, কোনোবা 20 টকাৰ কাৰণে চুৰিকাঘাত কৰিছে বন্ধু, সেইবিলাক মেমৰি আপোনাৰ। পলিটিচিয়ানে আজি 10 বছৰ আগত বিজেপি সাম্প্ৰদায়িক আমুক তামুক, বিজেপি এনেকুৱা, বিজেপিক মই উৎখাত কৰিম, সাম্প্ৰদায়িক দল, তেওঁ আকৌ ঘোৰ নাম্বাৰ 1 বিজেপি হয় এতিয়াই অসমৰ। পলিটিচিয়ান এইবিলাক নিউজ নহ'লে ভৰ্তি হ'ব না, এইবিলাক ডিভাইচটো পুল হৈ যাব ব্ৰেইনত। গতিকে আপুনি ইয়াৰ বদলি ব্ৰেইনটো কি বস্তুৰে পুল কৰিব লাগিব? ঈশ্বৰৰ বাক্য। ঈশ্বৰৰ বাক্যক কাম কৰা, মই শংকৰ ভাই হস্পিটেলত কাম কৰে, কিবা এটা হ'লেও তেওঁ ঈশ্বৰৰ বাক্য পুৰ কৰিব লাগিব। তেওঁ শনিবাৰে আমাক মুখস্থ পদটো সোঁৱৰাই দিয়ে, কালি মুখস্থ পদ আছে, আপোনালোকে কৰিব, কৰিব, কৰে নকৰে আপোনালোকে? মুখস্থ কৰে নকৰে? কৰে নকৰে? য়েছ, ঈশ্বৰে মুখস্থ পদ কৰিব কৈছে, আমাক মেমৰি কৰিব কৈছে। গতিকে প্ৰিয়সকল, যদি পাৰে ডায়েৰী এটাও লৈ ল'ব, ডায়েৰী সৰুকে বছৰে প্ৰতি এটা ডায়েৰী কিনিব, সৰু 30-40 টকীয়া ইমান ডায়েৰী। মোৰটোতো ডায়েৰী লিখা মেলা চব হৈ গৈছে, বহুত ডায়েৰী আছে, তথাপিতো 3 ট্ৰাং 4 ট্ৰাং ডায়েৰীয়ে হ'ব। কিছুমানতো বহীবিলাক পেলাব লগা হৈছে, কিমান লৈ পৰিম নহয় নে? গতিকে ডায়েৰী এটা বছৰেকত এটা লৈ ল'ব, বেছি নহয় 100 টকা ডায়েৰী। আপোনাৰ জীৱনত যিটো মুখস্থ হৈ গ'ল, হাৰে সময় যে দিমাগত সোমাই গ'লে এইটো লিখি থ'ব। আৰু যিটো আপুনি ভাবে এইটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, মৌতকৈ মিঠা, মৌতকৈ সোৱাদ লাগে, সেই বাক্যখিনি আপুনি লিখি থ'ব পাৰে। য়েছ, লিখি থ'ব পাৰে। মেমৰি ইম্পৰ্টেণ্ট বিলাক লিখি যাব ডায়েৰী এটা লৈ পিনি। গীতমালা 101 নম্বৰ গীতত কৈছে, আমি শেষ কৰিব লাগিব, লাষ্ট 2টা বাইকত পঢ়িছো। গীতমালা 1, সময় অভাৱ গুচি গ'ল, গীতমালা 1লৈ গৈছো, লাষ্ট 1ত 2টা বাইকত পঢ়ি শেষ কৰিছো। গীতমালা 1, ধ্যানৰ বিষয়ে কৈ আছো। আজি আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। গীতমালা 1। আপোনাক ঈশ্বৰে বহুত টকা দিব, বহুত টকা দিব, 2 দিনীয়া টকা নহয়। অমৰ কলীয়া, যি ঠাইত পোকে নাখায়, মামৰে ক্ষয় নকৰে, এনে স্বৰ্গত তোমালোকলৈ ধন সাঁচা। মতি 6:19-20 কৈছে। গীতমালা 1, কিমান টকাৰ প্ৰপাৰ্টিৰ মালিক হ'ব স্বৰ্গত আপুনি, যিটো নেকি অনন্ত কলীয়া, দৃশ্য বস্তু অলপ দিনীয়া, অদৃশ্য বস্তু অনন্ত কলীয়া। এই অমৰ কলীয়া ৰাইজত আপুনি অমৰ কাল জিলিকি থাকিব। দানিয়েল 12:10 কোৱাৰ ধৰণে, যিসকলে অনেকক ধাৰ্মিক কৰে তেওঁলোকক আকাশৰ দীপ্তিৰ নিচিনা জিলিকিব, তৰাবিলাকৰ নিচিনা জিলিকিব। গীতমালা 1 নম্বৰ অধ্যায় 2 পদ, 2 আৰু 3 পদ একেলগে পঢ়ো। কিন্তু জিহুৱাৰ ব্যৱস্থাত সন্তুষ্ট হয় আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহে ধন্য। সেই মানুহ বতৰত ফল দিয়া, বোৱতী পানী দাঁতি ৰোৱা গছৰ নিচিনা। সেই মানুহে কৰা সকলো কৰ্ম সাম্পল হয়। য়েছ, কেনেকুৱা? জিহুৱাৰ ব্যৱস্থাত সন্তুষ্ট হয় আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহেই ধন্য। কোন ধন্য? মাৰোৱাৰীবিলাক দিনে ৰাতি পইচা হিচাপ কৰে, তেওঁলোক ধন্য। অৱশ্যে এই পৃথিৱীত তেওঁলোক এটা ধন্য মানুহ জগতৰ কাৰণে। কিন্তু আমি অমৰ কলীয়া স্বৰ্গ ৰাইজত, ঈশ্বৰৰ ৰাইজত আমি ধনী কোন? ধন্য মানুহ, ব্লেছেড পাৰ্চন, যিসকলে ঈশ্বৰৰ বাক্য দিনে নিশাই ধ্যান কৰে। আমাৰ যিসকল বাইদেউসকল আছে, ভণ্টিসকল আছে, আমাৰ ভাই ভণ্টি, ভাইবিলাক, ব্ৰাদাৰবিলাক, ৰুবেনিহঁতে ঈশ্বৰৰ বাক্য এনেকৈ যদি ধ্যান কৰি থাকে সদায় সদায়, যীশুগুৰি নহালৈ, যীশুৱে তেওঁক পুৰস্কাৰ দিব, ইনাম দিব, ডাবুল ইনাম দিব, ডাবুল পুৰস্কাৰ দিব। গতিকে ধ্যান কৰা, বাক্য ধ্যান কৰা মানুহজনক বাইবেলে কি বুলি কৈছে? বোৱতী পানীৰ দাঁতি ৰোৱা গছৰ নিচিনা। অৰুণাচলত যেতিয়া বহুত বছৰ আগত গৈছিলো, অৰুণাচলৰ ইটানগৰ, জিৰ', আলং, এইবিলাক ৰাস্তাবিলাকৰ 2 চাইডত পাহাৰ আছে, গছ আছে, মাজত নদী আছে, 2 চাইডত গছ আছে,
বোৱতী নদী। অসমতো তেনেকুৱা আজিৰ পৰা বহুত বছৰ আগত নদী কিছুমান আছিলে, দুই চাইডত গছ আছে, নদী বৈ গৈছে, তাৰ কি পৰিৱেশ, মনোমোহা দৃশ্য, নহয়নে? আৰু সেই গছবিলাক কিমান লহপহকৈ বাঢ়ি কিমান এটা মনোৰম দৃশ্য দিয়ে গোটেই সমাজখনক বা মানুহক। ঠিক তেনেকুৱা বুলি কৈছে বাক্য ধ্যান কৰা সকল খ্ৰীষ্টিয়ানসকল। আমি যদি বাক্য ধ্যান কৰো, বাইবেলে কি কৈছে? ৰুবেন বাই পাহাৰৰ ওপৰত আছে, অসুবিধা আছে, তেওঁৰ ৰঙা মাটিৰ ওপৰত খোজকাঢ়িব লগা হৈছে কিছু পৰিমাণে। এতিয়া গেমন নহয়, কি আছিলে, জলজীৱনে তেওঁলোকৰ ৰাস্তা ভাঙি দিলে ৰুবেন মণিৰ। এতিয়া তেওঁলোকে বোকাপানীৰ মাজে সময়ে এপাকে আহিলে, ডনবস্কোৱেদি আহিলে বা সোণাইগুৰি ফিল্ডৰ আহিলে বোকাপানী গছকিব লাগে, সৌ সিপাকে ভাগৱতম আহিলে বাৰু ইমান নালাগে। গতিকে তেওঁলোকে তথাপিতো এই বোকাপানীৰ মাজতো বতৰত ফল দিব কৈছে। ৰুবেন মণিয়ে বতৰত ফল দিব, যেনেকে সুমিত্ৰা ছিজনত সুমিত্ৰা ফল ওলাব, আমৰ ছিজনত আম ওলাব। ফল নোহোৱা গছো আছে, এই ফল হ'ল গছ, ফল নাই, এইটো কাটি দিয়ে, এইটো গছ কাম নাই। ঈশ্বৰে কৈছে কিন্তু ৰুবেন মণিয়ে ফল দিব যদি বাক্য ধ্যান কৰে, আৰু পাত জৰি নপৰিব, পাতটো শুকাই নাযাব, বোৱতী পানী দাঁতি ৰোৱা গছৰ নিচিনা হ'ব। আহক, তেওঁলোকৰ বাবে নহয়, আমাৰো কাৰণে, মোৰ কাৰণেও হয় ঈশ্বৰৰ বাক্য। ৰাইট, আমি জিউচোৱা লাষ্ট কৈ দে, আমি পঢ়িছো জোচোৱা, দ্বিতীয় বিৱৰণৰ আগত আছে, জোচোৱা কৈ দে, জোচোৱা কৈ দে। প্ৰত্যেকজনেই আশীৰ্বাদ পাব। ঈশ্বৰৰ বাক্য প্ৰত্যেকৰ কাৰণে হয়, জীয়া আৰু কাৰ্য সাধক। অৱশ্যে যোনে বিশ্বাস কৰে তেওঁলোকৰ কাৰণে কাম কৰে, কৈছে বাইবেলত। বিশ্বাস কৰা সকলৰ ই কাৰ্য কৰিব, ঈশ্বৰৰ বাক্য বুলি যোনে গ্ৰহণ কৰিব। ইয়াত দ্বিতীয় বিৱৰণৰ আগত আছে জিউচোৱা কৈ দে, জিউচোৱা কৈ দে, জিউচোৱা কৈ দে 8 ফুট, জিউচোৱা কৈ দে 8 ফুট। আজি আপোনালোকে সিদ্ধান্ত ল'ব লাগিব, চাৰ্চটো অলপ আগুৱাব বিচাৰিছো। অহা চানডে কেইটাৰ পৰা আপোনালোকে আহিব? আজি আপোনালোকে প্ৰত্যেকে ফেলোশ্বিপত চাহ খোৱা সময়ত কওক নিজৰ কথা। আমি যদি পাৰে 9:40 আমি গোট খাম, অহাকালি 10টাত ষ্টাৰ্ট কৰি দিম ডাইৰেক্ট, যদি আপোনালোকৰ অসুবিধা নহয়। কিন্তু সেইটোৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব। শনিবাৰ নিশাই বাচন বৰ্তন ধুই থব লাগিব, যাতে ৰাতিপুৱা সোনকালে কিবা এটা ৰান্ধিব পাৰে বা চাহ পানী খাই আহিব পাৰে, তৈয়াৰ হ'ব লাগিব। আচলতে সোনকালে হ'বও লাগিব, সোনকালে উঠিবও লাগিব। কিছুমান যদি 8টা 9টাত উঠে দিগদাৰ হ'ব তেওঁলোকৰ কাৰণে। 8 ফুট আমি একেলগে পঢ়িছো। এই ব্যৱস্থা পুস্তক কণি তোমাৰ মুখৰ পৰা আঁতৰি নাযাও, কিন্তু তাত লিখা আটাইখিনিকে পালন কৰি সেইমতে কাৰ্য কৰিবলৈ তুমি দিনে ৰাতিয়ে তাক ধ্যান কৰা, কিয়নো তাকে কৰিলে তোমাৰ শুভগতি হ'ব আৰু তুমি কৃতকাৰ্য হ'বা। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে, ধ্যান যোনে কৰিব তেওঁৰ শুভগতি হ'ব, ছাকচেছ হ'ব। ছাকচেছ ষ্টুডেণ্ট হিচাপত ছাকচেছ হ'ব, গৃহিণী হিচাপত ছাকচেছ হ'ব, ব্যৱসায় ছাকচেছ হ'ব, খ্ৰীষ্টিয়ানে ছাকচেছ হ'ব। ইয়েছ, মানুহ নহয় যে তেওঁ মিছা কথা ক'ব, ঈশ্বৰৰ বাক্য। গতিকে আপোনালোকে দেখিছিলে প্ৰথম তেছালোনিকেয়াত কৈছে 2:13 যিসকলে ঈশ্বৰৰ, তোমালোকে যেতিয়া আমাৰ পৰা বাক্য শুনিছিলা, গ্ৰহণ কৰিছিলা, মানুহৰ বাক্য নহয় ঈশ্বৰৰ বাক্য বুলি গ্ৰহণ কৰিছিলা, আৰু স্বৰূপে ঈশ্বৰৰ বাক্য, আৰু যোনে যোনে ঈশ্বৰৰ বাক্য বুলি গ্ৰহণ কৰে তেওঁলোকৰ অন্তৰত সি কাৰ্য কৰে কৈছে। ডিফাৰেন্সটো এইটোৱে, আপুনি যদি গ্ৰহণ কৰে ঈশ্বৰৰ বাক্য বুলি আপোনাৰ জীৱনত কাম কৰিব, যদি নকৰে আপোনাৰ জীৱনত কাম নকৰে ঈশ্বৰৰ বাক্য, সিমানে ডিফাৰেন্সটো। গতিকে আমি ঈশ্বৰৰ অনুগ্ৰহৰ বাক্য কেনেকে আগুৱাম? ইয়েছ, গতিকে ধাৰ্মিক লোকে 7 বাৰ পঢ়িব পাৰে। ইটো পদে 24 কৈছে ধাৰ্মিক লোকে 7 বাৰ পঢ়িলেও আকৌ উঠিব বুলি কৈছে। ইয়েছ, আমি পঢ়ি যাওঁ, যেনেকে আমি জগততো সংসাৰতো উজুতি খাই পঢ়ো। ড্ৰেইনত পৰি গলো, ড্ৰেইনত নহয়, ফুটপাথত গৈছিলো, ফুটপাথত পৰি গলো। কি আমি পঢ়ি পিনি তাতে লেবেজান হৈ পৰি থাকিলে মানুহে হাঁহিব, আমি উঠি দিওঁ। মানুহ কোনোবা দেখিলে নেকি? উঠি দিওঁগে পঢ়িলে, ক'ৰবাত ৰাস্তাত, ক'ৰবাত কেতিয়াবা উজত খাই, সৰুৰ পৰা ডাঙৰ আজিলৈকে যিমান আপুনি পঢ়িছে উঠিছেগে না। আত্মিক পালৰ পৰাও পঢ়িলে উঠিব লাগে। আমি দেখা মনত আছে না? বহুত বছৰ আগত এজন মিছনাৰী আহিছিলে, যেতিয়া পঢ়ে আকৌ উঠিব লাগে বুলি আপোনাক পাহাৰৰ শিক্ষা দিছিলে, মনত আছে না? আজিৰ পৰা 15 বছৰ আগত কোনোবা শকত পাষ্টৰ এজনে আছিলে, পেটুৱা, নামটো মনত পৰিছে নে পৰা নাই? কি মনত পৰিছেগে? গতিকে পঢ়িলে আকৌ উঠিব লাগে, য'ত পঢ়ে তাতে উঠিব লাগে কৈছিলে। আপুনি কৈছিলে আমি পঢ়িলে উঠিব লাগে, আপুনি তেতিয়া মূৰ জোকাৰিছিল। আমি পঢ়ো, তাৰ মানে বাইবেলে কৈছে ধাৰ্মিক লোকে 7 বাৰ পঢ়িলে আকৌ উঠিব।
গতিকে জিউদা ইস্কৰিটিয়া পৰি গ'ল আৰু পিতৰো পৰিছিলে। এতিয়া চাওক জিউদাছ ইস্কৰিটিয়াৰ কেছটো কি হ'ল আৰু পিতৰৰ কেছটো কি হ'ল। পিতৰেও পৰিছিলে, ইস্কৰিটিয়া জিউদাও পৰিছিলে। ধাৰ্মিক লোক কোন? গতিকে পিতৰ পৰি পিনি আকৌ উঠিল, কিন্তু জিউদাই পৰি পিনি গ'ল, একেবাৰে নৰকত গ'ল, খতম লাইফ তাৰ। গতিকে ধাৰ্মিক লোকে 7 বাৰ পৰিলেও উঠে, কিন্তু দুষ্টই দুৰ্দশাত পৰি বিনষ্ট হয়। তাৰমানে আমি উঠিবলৈ হলে এনেকুৱাকে আমাক ফেলোশ্বিপ লাগে। কিয় আমাক এই ফেলোশ্বিপটো লাগে? আমি কেতিয়াবা পঢ়ো, সংসাৰত ডাউন হওঁ, ডিছকাৰেজ হওঁ, হয়নে? এই সংসাৰে আমাক ডিছকাৰেজ কৰে, মানুহে তাৎক্ষা কৰে আমাক খ্ৰীষ্টান বুলি, ইটিংকি কৰে, বা আমি বিভিন্ন ধৰণে সংসাৰৰ ষ্ট্ৰেছ বা সংসাৰৰ মায়া মোহ দুখ কষ্টত আমি ভাগৰি যাওঁ, কেতিয়াবা নিৰাশ হওঁ। ডেফিনেটলি নিৰাশ হোৱাটো স্বাভাৱিক, অকলশৰীয়া হোৱাটো স্বাভাৱিক, লনলিনেছ ফিল হয়, আৰু কি কয় এইটো ষ্ট্ৰেছ ফিলিং হয়, আৰু কি কয় আৰু এটা শব্দ আছিলে, কি আছিলে, নিৰাশ হোৱা, হতাশ হোৱা, ডিপ্ৰেশ্যন। আজিকালি মানুহৰ বহুত ডাঙৰ বেমাৰ, ডিপ্ৰেশ্যনত ভোগা, হঠাৎ নিৰাশগ্ৰস্ত হৈ যোৱা। গতিকে আমি এই সংসাৰত তেনেকুৱা যুগতে আছো, কি কৰিব? গতিকে আমাক কি লাগে? এনকাৰেজমেণ্ট লাগে, ইজনে ইজনক এনকাৰেজ লাগে। বাইবেলে কৈছে লোহাই লোহাক চোকা কৰে, এইটো পৰে কয়, লোহা লোহাকো কাটতা আহে। তাৰ মানে কি? আমি ঈশ্বৰৰ মানুহবিলাক এনেকে গোট খোৱাৰ দ্বাৰা আমি ইজনে ইজনক এনকাৰেজ পাওঁ, উদগনি পাওঁ, উৎসাহ পাওঁ। আপোনাক আহিলে মই দেখা পালে ভাল লাগে, মোক দেখা পালে আপোনাৰ কেনেকুৱা লাগে নাজানো, কিন্তু আপোনালোকক শংকৰ ভাই বা নবীন ভাই বা চবকে দেখা পালে মোৰ মনটো ভাল লাগে, মই এনকাৰেজ পাওঁ। আমি খ্ৰীষ্টিয়ান হয়, অহা সপ্তাহ ঈশ্বৰৰ কাৰণে গুৱাহাটীত প্ৰচাৰ কৰিব লাগিব, কাক বাই ক'ব লাগিব, যাব লাগিব, খ্ৰীষ্টিয়ান ইও আছে, সিও আছে, মই অকলে নহয়, আৰু 2 খ্ৰীষ্টিয়ান আছে, আমাৰ ভাই ভনীবিলাকো আছে। আমি এনকাৰেজ পাওঁ সপ্তাহটো খ্ৰীষ্টিয়ানৰ কাৰণে, খ্ৰীষ্টিয়ান হিচাপত জীয়াই থাকিবলৈ, বাইবেল পঢ়িব, প্ৰাৰ্থনা কৰিবলৈ। লোহা কাটা, আমি ইজনে ইজনক ফেলোশ্বিপত এনেকৈ গোট খালে আমি উঠিবলৈ উৎসাহ পাওঁ। পঢ়িলে আকৌ উঠিব লাগিব, বাইবেল পঢ়িব লাগিব। যোৱা সপ্তাহ গুলি মাৰ, যোৱা সপ্তাহ বাইবেল নপঢ়িলো, এই সপ্তাহ মই পঢ়িম। গতিকে আজি আপুনি উঠিব লাগিব, আজি। গতিকে হাৰ মানিলে নহব। ইস্কৰিটিয়া জিউদাই হাৰ মানি গ'ল, তেওঁ হাৰ মানি গ'ল। কিন্তু পিতৰে হাৰ নামানিলে। শয়তানে তেওঁক যিমান গিৰাই, মই উঠিম, আকৌ গিৰাই, আকৌ উঠি পিতৰ শয়তানে আকৌ হাৰ নামানিব লাগিব, নহয়নে? হাৰ মানি গ'লে আপুনি কেনেকে ঈশ্বৰৰ কাম কৰিব? য়েছ। গতিকে ক্ৰুচটোলৈ ঈশ্বৰৰ অনুগ্ৰহলৈ যাওক। ধাৰ্মিক মানে কি? তেওঁ যীশুৰ ক্ৰুচটোলৈ ওচৰত দৌৰি যাওক, ক্ৰুচটো চাওক, আৰু ক্ৰুচৰ ওচৰত গৈ পিনি তেওঁ উদগনি পাওঁ, সান্তনা পাওঁ। গতিকেলৈ আমাৰ আত্মিক ডেইলি ব্ৰেড এইধৰণে আমি বিচাৰিব পাৰোঁ। ক্ৰুচ ইব্ৰাহিম 12:8 কৈছে, আমি যীশুলৈ চাই থাকো, আগবাঢ়ো, আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্তা যীশুলৈ চাই থাকো। গতিকে আত্মিক আহাৰ কেনেকে বিচাৰিম? এক কথা, আত্মিক আহাৰ কেনেকে বিচাৰে? দেখা যায় আমাৰ নবীন ভাইহঁতে ফিজিকেল ফুড কেনেকে বিচাৰে, শাৰীৰিক জগতৰ কাপোৰ কানি, পইচা, খোৱা বোৱা, ঘৰ ভাড়া কেনেকে উলিয়ায়। জাগতিক ফুডটো তেওঁলোকে খানাটো উলিয়াবলৈ নট ইজি, বহুত কষ্টত তেওঁলোকে ৰুবেনিঙতে কিবা কমাই কৰি খাব লগা হৈছে জাগতিক খানাটো পাবৰ কাৰণে। বহুত কষ্ট, নট ইজি টু গেট ফিজিকেল ফুড, নেচেচাৰী থিং। শাৰীৰিক প্ৰয়োজনীয় আহাৰ পাতি, দৰকাৰী বস্তু বহুত কষ্টৰে তেওঁলোকে কমাই কৰি উলিয়াব লগা হৈছে, নহয়? তেনেহ'লে আত্মিক আহাৰটো আপুনি ভাবে নেকি জাষ্ট মই দম কিয়াৰ বাইবেলো নপঢ়ো, প্ৰাৰ্থনাও নকৰো, একো নিবিচাৰো, একো হাবি একো নকৰো, নিজে নিজে আত্মিক আহাৰ আহি যাব? তেনেকে নহয়, হাবিয়াস কৰিব লাগিব, ইচ্ছা থাকিব লাগিব, বিচাৰিব লাগিব। ইজৰাইলে যেতিয়া অৰণ্যত আছিলে, ৰাতিপুৱা বেলি উঠাৰ আগতে মান্না বুটলিব যাব লাগিছিল, বেলি উঠাৰ আগতে। বেলি উঠিলে মান্না খতম, নাপায়। সেইটো বুজাই ডিলিজেণ্ট, পৰিশ্ৰমী, চোকা। এলেহুৱা, 9টালৈ শুই থকা, ভাত ভাৰী, এলেহুৱা, আলচি, টোপনি। মই কৈ থাকো মাজে সময়ে,
আপোনালোকে 8টা-9টালৈ কিছুমানে শুব বিচাৰে, মাৰোৱাৰী 8টা-9টাত 8 কোটি 9 কোটি ইনকাম কৰে 8টা-9টাৰ ভিতৰত। 5টাতে 3টাতে গোটেই ৰাতি ট্ৰাক দৌৰি থাকে মাৰোৱাৰী ৰাস্তাত, হয়নে? মাৰোৱাৰীবিলাকৰ আমাৰ এজন ভাই গাড়ী চলাইছিলে, মাৰোৱাৰী ড্ৰাইভাৰ মিতুলে, গোটেই ৰাতি তেওঁলোকৰ চলি থাকে, ইনকাম কৰি থাকে, কাম কৰি থাকে। গতিকে তেওঁলোকে নিজৰ লাইনত তেওঁলোকে বৰ উস্তাদ। আমি খ্ৰীষ্টিয়ান হিচাপত মিনিমামটো আমিও কৰা উচিত। মিনিমাম কি? মিনিমাম শুই উঠি অলপ বাইবেল পঢ়ক, পানী 2 গিলাচ খাওক, গৰম পানী, বাইবেলখন পঢ়ক, অলপ ঘৰখন ষ্টাডি কৰক, ষ্টুডেণ্ট বা কাৰোবাৰ আছে, ঘৰখন অলপমান সাৰা মোচা কৰক, বাচন বৰ্তন খোৱা বোৱাৰ সহায় কৰক, তাৰপিছত খোৱা বোৱা কৰি ৰেডি কৰি দিনটোৰ কামৰ কাৰণে ওলাওক। আৰু গধূলি যেতিয়া ঘূৰি আহিব, হাত মুখ ধুই গা পা ধুই ৰেডি কৰি গৰম পানী চাহ টোপা খাই অলপ ৰিলেক্স কৰক, আকৌ অলপমান ষ্টাডি কৰক, চৰ্চা কৰক, আধা ঘণ্টা 1 ঘণ্টা, হয়নে? তাৰপিছত প্ৰাৰ্থনা কৰক। এইখিনি খ্ৰীষ্টানৰ মিনিমাম কাম, নহয় জানো? আহক প্ৰাৰ্থনা কৰোঁ। মৰমীয়া দয়ালু পিতৃ, তোমাক ধন্যবাদ দিছোঁ। আমি অপতে যোৱা ভেড়া আছিলোঁ, তোমাক চিনি নোপোৱাকৈ যত্ন পাইছোঁ। এই পৃথিৱীৰ সংসাৰিক মানুহৰ দৰে আমিও আছিলোঁ পূৰ্বতে, কিন্তু এতিয়া তুমি আমাক তোমাৰ মৃত্যুৰ দ্বাৰা আমাক তুমি উদ্ধাৰ কৰিলা, বলিদানৰ দ্বাৰা। প্ৰভু, এই তোমাৰ লোকসকলক তুমি আশীৰ্বাদ দিয়ক, যাতে সাংসাৰিক বা জাগতিক মানুহৰ দৰে নচলি তোমাৰ সন্তানৰ দৰে যেন চলিব পৰাকৈ আমাক সকলোকে আশীৰ্বাদ কৰক, যাতে আমি ঈশ্বৰৰ ইচ্ছা পূৰণ কৰিব পাৰোঁ এই জীয়াই থকা এই সাংসাৰিক কালতো। ধন্যবাদ দিছোঁ, তুমি আমাক উদ্ধাৰ কৰাৰ লগতে আমাক মাউৰাৰ দৰে পেলাই নিদি এই শৰীৰত থকা সময়তো আমাক তুমি ধৰি ৰাখিছা, আমাৰ লগত খোজকাঢ়িছা, আমাৰ লগত কথা কৈছা, আমাৰ দুখ কষ্টৰ সহভাগী হৈছা। তুমি আমাক আশীৰ্বাদ কৰক, আমাৰ মণ্ডলীক, যাতে আমাৰ মণ্ডলী বিশ্বাসত আগবাঢ়ে, ঈশ্বৰৰ অনুগ্ৰহ জ্ঞানত আগবাঢ়িব, আমাক তুমি ওপৰলৈ তোলক, যাতে শয়তান হাৰ মানে, শয়তানৰ ওচৰত যেন আমি হাৰ নামানো, শয়তানে যেন লাজ পায়, কিন্তু ঈশ্বৰৰ নাম যেন গৌৰৱ হয়, এই মণ্ডলীত তুমি আশীৰ্বাদ কৰক। আমাক চাৰ্চ, গীৰ্জাঘৰ, ফেচিলিটি, বাথৰুম, টয়লেট বনাব পৰাকৈ আমাক আশীৰ্বাদ কৰক, যাতে তোমাৰ নাম আমি ওপৰলৈ তুলিব পাৰোঁ, অনেক লোকক আমি পৰিত্ৰাণৰ বাক্য শুনাব পাৰোঁ আগন্তুক দিনত। প্ৰত্যেকক আশীৰ্বাদ কৰক এই তোমাৰ সন্তানসকলক। প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত কৰিছোঁ, আমেন।